অনুষ্ঠানত মই প্ৰথমতেই আমাৰ খেতি ৱালাৰ বিষয়ে অলপ কম যে খেতিৱালা কানেক্টিং ফাৰ্মাৰ্ছ টু ফাৰ ড্ৰিমাৰ্ছ আৰু খেতিৱালা হৈছে কৃষক আৰু কৃষি উৎসাহীসকলক একেলগে একেখন মঞ্চত ধৰি ৰখাৰ এক প্ৰয়াস। খেতিৱালাই কৃষক সবলীকৰণৰ দিশত আগবাঢ়ি 8টা বিভিন্ন ধৰণৰ দিশত চেষ্টা অব্যাহত ৰাখিছে। তাৰে ভিতৰত আছে খেতি কৰ্ণাৰ বিভাগে খেতিয়কৰ উৎপাদিত সামগ্ৰী পোনপটীয়াকৈ উপভোক্তাৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰে যাতে খেতিয়কে উচিত মূল্য পায়। আৰু এটা বিভাগ আছে খেতি কেন্দ্ৰ। প্ৰতিটো মণ্ডলতে একোটা কেন্দ্ৰৰ জৰিয়তে একোজন কৃষকে সুলভ ধৰণৰ বিভিন্ন ধৰণৰ সেৱা লাভ কৰিব পাৰে। আৰু এই সেৱা খেতি কেন্দ্ৰ বিভাগৰ যোগেদি প্ৰদান কৰা হয়। খেতি কল্যাণ এই বিভাগত কৃষকসকলক অংশীদাৰী পদ্ধতিত প্ৰয়োজনীয় বিনিয়োগ প্ৰদান কৰা হয় যাতে কৃষকৰ ঋণৰ বোজা আৰু মানসিক চাপ দুয়োটাই কম হয়। খেতিৱালা মেগাজিন বৰ্তমান ইংৰাজী ভাষাত চলি আছে আৰু অতি শীঘ্ৰে কান্নাড়, তেলেগু আৰু হিন্দী ভাষাত ইয়াক প্ৰকাশ কৰা হ'ব। আৰু এই আলোচনীখনে আধুনিক কৃষি পদ্ধতি, কৃষি সংবাদ, বজাৰৰ অৱস্থা, বিভিন্ন ক্ষেত্ৰৰ সফল ব্যক্তিসকলক সামৰি লৈ আৰম্ভ কৰা হৈছে খেতিৱালা মেগাজিন। খেতি পুৰস্কাৰ বিভাগত কৃষি আৰু কৃষিৰ ক্ষেত্ৰত জড়িত সফল ব্যক্তিসকলক চিনাক্ত কৰি সন্মান আৰু পুৰস্কাৰৰ ব্যৱস্থা কৰে। খেতি চামিট বিভাগত কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰে আন্তৰ্জাতীয় প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হয়। কেভি ডাইলগ বৰ্তমান আমি যিটো অনুষ্ঠান কৰি আছো এইটো কেভি ডাইলগৰ অধীনতে কৰিছো আৰু কেভি ডাইলগৰ অসমীয়া নামাকৰণ কৰা হৈছে খেতি সংলাপ। এই বিভাগত কৃষি আৰু কৃষিৰ লগত জড়িত ক্ষেত্ৰসমূহৰ বিশেষজ্ঞ, কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিজ্ঞানী, প্ৰগতিশীল কৃষকসকলৰ সৈতে এক আলোচনা মঞ্চ স্থাপন কৰা হৈছে। এই প্ৰচেষ্টাৰ জৰিয়তে কৃষক আৰু ছাত্ৰ ছাত্ৰী উভয়েই লাভৱান হ'ব। আৰু আছে খেতি কোষ হৈছে ইয়াত এই বিভাগত খেতিৱালাই নিজে খেতিয়কৰ সৈতে অংশীদাৰী পদ্ধতিত খেতি কৰে। তো চমুকৈ এইখিনি আছিল আমাৰ খেতিৱালাৰ বিষয়ে। আমাৰ আজিৰ বিষয়লৈ আগবাঢ়িছো। আমাৰ আজিৰ আলোচনাৰ বিষয়টো হৈছে বিজ্ঞানসন্মত পদ্ধতিৰে oyster মাছৰুম খেতি কৰোঁ আহক। Let's cultivate oyster mushroom using scientific method। আৰু আজি আমাৰ মাজত উপস্থিত আছে ডক্টৰ গুণাধ্য কুমাৰ উপমন্যু ছাৰ। তেখেতে বৰ্তমান শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয় ধুবুৰীৰ উদ্ভিদ ৰোগ বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত। তেখেতৰ অধ্যয়ন আৰু অভিজ্ঞতা অত্যন্ত সমৃদ্ধ। ডক্টৰ উপমন্যু ছাৰে প্ৰথমতে চেলছ প্ৰফেশ্যনৰ জৰিয়তে নিজৰ কেৰিয়াৰৰ আৰম্ভণি কৰে। তেখেতৰ চেলছ প্ৰফেশ্যনত 3 বছৰৰ অভিজ্ঞতা লৈ তেখেতে বৰাপানীত অৱস্থিত আইকাৰত এজ এ ৰিচাৰ্চ এছ'চিয়েট হিচাপে গৱেষণাত নিযুক্ত আছিল। তেখেতে 6 বছৰ কাল আফ্ৰিকাতো কাম কৰিছে। তেখেতে ফেডাৰেল ডেম'ক্ৰেটিক ৰিপাব্লিক অফ ইথিঅপিয়া এজ এ ইথিঅপিয়াৰ এগ্ৰিকালচাৰেল ভকেশ্যনেল কলেজত 6 বছৰৰ অধ্যাপনা কৰিছে। তদুপৰি তেখেতে ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট আৰিয়াছ ছ'চাইটিত 6 মাহ কাম কৰি তাৰপিছত KVK বৰপেটাত 10 বছৰ ধৰি কৃষি গৱেষণা আৰু প্ৰযুক্তি প্ৰচাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। বৰ্তমান শৰৎচন্দ্ৰ সিংহ কলেজ অফ এগ্ৰিকালচাৰ ধুবুৰীত 7 বছৰ ধৰি তেখেতে অধ্যাপনা কৰি আছে। তেখেতৰ বিশেষত্ব হৈছে প্লান্ট পেথলজি, বায়'কণ্ট্ৰল আৰু মাছৰুম টেকনলজি। আজিৰ আলোচনাত তেখেতে oyster মাছৰুম খেতিৰ বিজ্ঞানসন্মত পদ্ধতি, তাৰ বীজ, ব্যৱসায়িক সম্ভাৱনা আৰু প্ৰযুক্তিগত দিশসমূহৰ ওপৰত আলোকপাত কৰিব। আহক আমি সকলোৱে উপমন্যু ছাৰৰ গুৰুত্বপূৰ্ণ বক্তৃতা শুনো আৰু মাছৰুম খেতিৰ বিষয়ে নতুন দিশসমূহ শিকো। আজি আমাৰ এই অনুষ্ঠানত বহুকেইজন অভিজ্ঞ মাছৰুম
খেতিয়কো উপস্থিত আছে, তেওঁলোককো বা যিসকল জড়িত আছে আটাইকে মই অনুৰোধ জনাম যে আপোনালোকৰ দিহা পৰামৰ্শসমূহ যাতে আগবঢ়ায়। তো মই বেছি সময় বিলম্ব নকৰি ডক্টৰ গুণেন্দ্ৰ কুমাৰ অপমন্য ছাৰক আজিৰ অনুষ্ঠানটো আগবঢ়াই নিবলৈ অনুৰোধ জনালো। ছাৰ প্লিজ। ধন্যবাদ দেৱজিৎ। মোৰ আৱাজটো চাগে গৈছে, আপোনালোকে শুনিছে চবে? আহিছে, হয় আহিছে, হয় হয়। কথা হ'ল মই খেতিৱালা আৰু খেতি সংলাপৰ দেৱজিৎ বৰা প্ৰমুখ্যে সকলো কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এইটো এটা প্ৰথম অভিজ্ঞতা বুলি ক'ব লাগিব। আমাৰ জুমত আমি ক্লাছ কৰোঁ যদিও কৃষকৰ লগত আমাৰ মত বিনিময় জুমত তেনেকৈ হোৱা নাই। গতিকে জুমত যেতিয়া যিসকল কৃষক আহিছে, মই ভাবিছোঁ তেখেতসকলে টেকনলজিকেলি এডভান্স কৃষকে আহিব। কাৰণ এনেই টেকনলজি নাজনা মানুহ ইমান জুমত আহি কৃষিৰ কথা শুনা মানুহ কম আছিলে। গতিকে যি নহওক আপোনালোকে, গতিকে মই যিখন পাৱাৰ পইণ্ট বনোৱা হৈছে বা আপোনালোকৰ আজি যিটো কথা ক'ম oyster মাছৰুমৰ কৃষিৰ বিষয়, আপোনালোকৰ হয়তো মাছৰুমৰ কৃষকো আহিছে, দেৱজিতে ক'লে, কিন্তু আমি তেখেতসকলক লৈ গোটেই যিখিনি অকণমান নতুন নতুন কথা, তেনেকুৱা কথাহে আমি আলোচনা কৰিম। অকণমান পলিচি মেকিং টাইপ কথা আমি আলোচনা কৰিম, যিটোৰ পৰা আমাৰ কৃষকসকল লাভৱান হয়। আৰু মাছৰুম আচলতে আমাৰ অসমত খুব কম পৰিমাণে হৈ আছে। আমি বহুত মাছৰুমৰ স্কোপ আছে, মাছৰুম কৃষক বহুত কম আছে, সমস্যা আছে আমাৰ মাছৰুমৰ, মাৰ্কেটিঙৰ সমস্যা আছে, আমাৰ মাছৰুমৰ স্পনৰ সমস্যা আছে, চিড যিটো কয় চিডৰ সমস্যা আছে, আৰু কোৱালিটি কণ্ট্ৰলৰ সমস্যা আছে। গতিকে এই গোটেই সমস্যাবিলাক আমি যদি সমাধান কৰিব পাৰোঁ, আৰু এটা প্লেটফৰ্মত কেইজনমান মানুহ, মানে এখন মাছৰুম প্লেটফৰ্ম লাগে, গোটেই মাছৰুম গ্ৰোৱাৰখিনি যদি এটা প্লেটফৰ্মত আমি লগ হ'ব পাৰোঁ, আমি নিশ্চয় অসমত আমি মাছৰুমৰ খেতি আগুৱাই নিব পাৰিম। সেই কথাটোক লৈ পেলাই মই আচলতে যাতে মই আচলতে যিখিনি কৃষক, যুৱক কৃষক ইয়াত সোমাইছে আমাৰ জুমত, তেখেতসকলক মই মাছৰুম কৃষি নহয়, মাছৰুমৰ বীজ উৎপাদনৰ কথাহে মই চিন্তা কৰিছোঁ। আপোনালোকে বীজ উৎপাদন কৰক, কাৰণ বীজৰ সমস্যা আছে। বীজটো আমি অসমত নাপাওঁৱেই। যিকেইটা বীজ উৎপাদন কেন্দ্ৰ আছে আমাৰ অসমত, সেই বীজ উৎপাদন কেন্দ্ৰকেইটাই আমাক মাছৰুমৰ বীজ টোটেলি আমাক ছাপ্লাই দিব নোৱাৰে। গতিকে আমি বীজ আনিব লগা হয় নেপালৰ পৰা, বীজ আনিব লগা হয় কোচবিহাৰৰ পৰা। গতিকে মই কথাটো কৈছোঁ, বীজ উৎপাদনৰ ফালে আমি যাব লাগে। আৰু আমাৰ যিখিনি যুৱক আছে, সেইটো আমাৰ এনেকুৱা নহয় কি বীজ উৎপাদন কৰাৰ কাৰণে আমাৰ বিজ্ঞানৰ ডিগ্ৰী লাগে, এনেকুৱা নহয়। কাৰণ আজিয়ে মই এজন বীজ উৎপাদক পাইছোঁ আমাৰ এই ধুবুৰী ডিষ্ট্ৰিক্টৰ, ধুবুৰী নহয় বঙাইগাঁও ডিষ্ট্ৰিক্টৰ, মোৰ তাতে আহিছিলে। তেওঁ এজন আৰ্টছ গ্ৰেজুৱেট হৈ তেওঁ বীজ উৎপাদন, ভাল বীজ উৎপাদন কৰি আছে। আৰু এজন বৰপেটাত আছে, তেখেতে কোৱালিফিকেশ্যন ইমান নাইয়ে, কিন্তু ভালকে বীজ উৎপাদন কৰি আছে। যি নহওক, দেৱজিতে যদি মোক এইটো পাৱাৰ পইণ্টটো শ্বেয়াৰ কৰে, মই কথাখিনি আৰম্ভ কৰিব পাৰিম ভালকে। অ'কে, ত' আপোনালোকে পাৱাৰ পইণ্টটো দেখা পাইছে নে? কোনোবাই ক'লে হ'ল চাগে, দেখা পাইছে চাগে না? বিষ্ণু মায়া পাইছে নহয়? অ'কে অ'কে অ'কে, ঠিক আছে। সকলোৱে অসমীয়া বুজি পাব চাগে নে? কিছুমান মই জগত তামাং পাইছোঁ এজন, আৰু বিষ্ণু মায়া চেত্ৰী, অসমীয়া বুজি পাব চাগে। যি নহওক, মাছৰুমৰ নেক্সট শ্লাইডখন দিলে হ'ল। অ'কে, এটা কথা মই প্ৰথমতে আৰম্ভ কৰিব বিচাৰিছোঁ, মানে লক্ষ্মীৰ ফটো এখন দিছোঁ। আমাৰ হিন্দু ধৰ্মৰ মানে যিটো ধনৰ মানে দেৱী, বাণিজ্যে বসতি লক্ষ্মী বুলি কোৱা হয়। গতিকে আমাৰ ব্যৱসায়তহে আমি সকলোৱে জানে আমাৰ ধন আহে। গডেছ অফ ৱেলথ লক্ষ্মী ডুৱেলছ ইন ট্ৰেড এণ্ড কমাৰ্চ, ব্যৱসায়ত আহে। আৰু এই ব্যৱসায়টো আমাৰ অকল যে মোবাইলৰ ব্যৱসায় বা গাড়ীৰ ব্যৱসায় এইটো নহয়, বা হাৰ্ডৱেৰ নহয়, আমাৰ কৃষিৰো আমাৰ ব্যৱসায় ভিত্তিত যদি আমি কৃষি কৰোঁ, তেতিয়াও আমাৰ বাণিজ্যে বসতি লক্ষ্মীয়ে হ'ব। গতিকে নেক্সট শ্লাইডখন দিব লাগে, পিছৰখন। এতিয়া আমি চাম এইকেইটা আপোনাৰ, অ'কে,
আমাৰ ধৰক ভাৰতবৰ্ষত আৰম্ভ কৰিছো কি 145 কোটি জনসংখ্যা হ'ল। তাৰে ভিতৰত আমি যদি কোভিডৰ আগৰ আমি যদি আনএমপ্লয়ড চাওঁ, আনএমপ্লয়ড বোলে আপোনালোকে বুজি পাব, অকল বোলে গভমেণ্ট চাকৰি বুলি ক'লে আনএমপ্লয়ড মানে এমপ্লয়ড নহয়। কোম্পানীৰ চাকৰি বা কিছুমান কামত খেতি কামত লাগি আছে সেইটো এমপ্লয়ড বুলি ক'ব হ'ব। গতিকে 8% অলমষ্ট আমাৰ আনএমপ্লয়ড আছে। আৰু এমপ্লয়ড যেতিয়া আমাৰ আনএমপ্লয়ড হৈছে, যেতিয়া কোভিডৰ পিছত আনএমপ্লয়ড বাঢ়ি গৈছে, বহুত মানুহ কোম্পানীৰ পৰা গুচি আহিব লগা হ'ল। তেনেকুৱা আমাৰ আনএমপ্লয়ড 24% আমাৰ আনএমপ্লয়ড হৈছে। গতিকে আনএমপ্লয়ডৰ সমস্যাটো, গতিকে আমি যদি ফিল্ড ৰাস্তাত দেখা পাওঁ মেক্সিমাম বেটাৰী ৰিক্সা হৈছে। কাৰণ বেটাৰী ৰিক্সা যিমানে হৈছে আপুনি গম পাব আনএমপ্লয়ড বাঢ়িছে। তাৰমানে ইমানে আনএমপ্লয়ড বাঢ়িছে, গতিকে অকল বেটাৰী ৰিক্সাত আমি চলাই থাকিব নোৱাৰিম। বা আগতে আছিলে আপোনাৰ টেলিফোনৰ বুথবিলাক আছিলে, আজিকালি মেক্সিমাম মানুহে খালি বেটাৰী ৰিক্সা চলায়, প্ৰায় আপুনি দেখা পাব ৰাস্তাত। যি নহওক, নেক্সট শ্লাইডখনত যদি যোৱা যায়, আমাৰ অকল আমাৰ এমপ্লয়মেণ্ট ক'ৰ পৰা আহিব যদি আমি চাওঁ, আমাৰ ৱাটাৰ চেনিটেশ্যন, মবিলিটি বা ইনফ্ৰাষ্ট্ৰাকচাৰ, ৱেষ্ট মেনেজমেণ্ট, এইবিলাক আমাৰ অপৰচুনিটি আছে। বা ঘৰ বনোৱা, এইবিলাক মিস্ত্ৰী কাম, এইবিলাকৰ পৰা আমাৰ টেকনলজি আছে, ইনফৰমেশ্যন টেকনলজি আছে, ফাইনেন্সিয়েল আছে, এডুকেশ্যন আছে, আৰু হেল্থ কেয়াৰ আছে। এইবিলাক বিভিন্ন ধৰণৰ আমাৰ অপৰচুনিটি বা আমাৰ সুবিধা আছে। তাৰ ভিতৰত আমি যদি চাওঁ ফুড বা এগ্ৰিকালচাৰ, সেইটো আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, য'ত আমি আমাৰ এমপ্লয়মেণ্টটো আমি বেছিকে আনিব পাৰিম ফুড আৰু এগ্ৰিকালচাৰৰ পৰা। অ'কে, নেক্সট শ্লাইডখন দিয়ক। আমি চাওক, এইকেইটা হ'ল আপুনি যদি ৰাইট চাইডে চাই, সেইকেইটা হ'ল আপোনাৰ নন ইডিবল, খাব নোৱাৰি। এইবিলাক কম্পিউটাৰ এটা খাব নোৱাৰি, বা গাড়ী বা মিস্ত্ৰী কাম, ইটা মিস্ত্ৰী কৰি আছে, এইকেইটা হ'ল আমাৰ নন ইডিবল আমাৰ ব্যৱসায়, যিটো খোৱাৰ কাৰণে নহয়। আৰু লেফ্ট চাইডে যদি আপুনি চাই, গোটেইখিনি আপোনাৰ ইডিবল ব্যৱসায়। আপুনি ধানৰ খেতি কৰে, মাছৰুমৰ খেতি কৰে, বা আপোনাৰ গৰু পোহে বা মাংস কাৰণে জীৱ জন্তু আমি হেৰি কৰা হয়, পোহা হয়। গতিকে সেইবিলাক হ'ল ইডিবল, খোৱাৰ কাৰণে। আমি এইটোৰ ফালে আমি যাব পাৰোঁ, আমাৰ কৃষকসকল আমাৰ ইডিবলৰ ফালে যাব। আমাৰ নন ইডিবলৰ ফালে আমাৰ কৃষকসকল ইমান ইণ্টাৰেষ্টেড নহয়, বা ইমান আমাৰ অভিজ্ঞতাও আমাৰ নাই। গতিকে আমি যদি ইডিবলৰ ফালে যাওঁ, বা খাব, ইডিবল মানে খোৱা বস্তুৰ ফালে যদি আমি ব্যৱসায়টো কৰোঁ, তেতিয়াও আমি অত্যাধিক লাভৱান হ'ব পাৰোঁ। পিছৰ শ্লাইডখন দিয়ক। অ'কে, কিন্তু আমি ধৰক এতিয়া ইডিবলৰ পৰা আমি যদি কওঁ মাছৰুমৰ খেতি আমি কিয় কৰিব লাগে, এক নম্বৰ কথা সেইটো। মই এতিয়া মাছৰুম ধৰক চাওক, মই 1994 চনত মই মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ। তেতিয়া মাছৰুমৰ আৰম্ভণি হৈছিলে 1994 চনত। মই অকণমান মনত পেলাব বিচাৰিছোঁ, আমাৰ ইয়াত অন্ধ্ৰপ্ৰদেশো জড়িত আছে চাগে, নহয় দেৱজিৎ? আমাৰ যিটো খেতিৱালা দেৱজিৎ আছে যদি। যি নহওক, অন্ধ্ৰপ্ৰদেশৰ আমাৰ এজন ছাৰ আছিলে, ডক্টৰ ৱাই ৰাথাইয়া ছাৰ। হয় ছাৰ, বেংগলোৰৰ পৰা আছে। কি কৈছে? বেংগলোৰৰ পৰা আছে, বেংগলোৰ। বেংগলোৰ, কৰ্ণাটক। অ'কে, কৰ্ণাটকৰ পৰা, আমাৰ এইটো কৰ্ণাটকৰ অৰ্গেনাইজেশ্যন হয়। যি নহওক, আমাৰ কৰ্ণাটকৰ ওচৰতে অন্ধ্ৰপ্ৰদেশখন আছে। অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰ জিলাৰ এজন ছাৰ আছিলে, ডক্টৰ ৱাই ৰাথাইয়া। তেখেতে অসমত বহু বছৰ কাম কৰি গৈছে, আৰু মাছৰুমৰ ওপৰত আৰম্ভণিতে যথেষ্ট কাম কৰিছে। তেখেতৰ কষ্টৰ কাৰণে আজি মাছৰুম ইণ্ডাষ্ট্ৰিটো ইমানখিনি আহি পৰিছে। গতিকে ছাৰৰ মই ছাত্ৰ আছিলোঁ। ছাৰৰ মই 2 নম্বৰ, মানে ক'ব গ'লে মই 2 নম্বৰ ছাত্ৰ আছিলোঁ মাছৰুমৰ কাৰণে। 1 নম্বৰ ছাত্ৰ এজন আছিলে মৃগেন স্বৰ্গীয়াৰী, তেখেতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত চাকৰি কৰে, এতিয়া ৰিটায়াৰ হ'ল। আৰু 2 নম্বৰ ছাত্ৰ মাছৰুমৰ মই আছিলোঁ। আৰু 1994 চনত মাছৰুমৰ যিটো কণ্ডিশ্যন, আজি সেই মাছৰুমৰ কণ্ডিশ্যনটো নাই। 1994 চনত মাছৰুম মানুহে নাখায়। মই ঘৰে ঘৰে গৈ মাছৰুম দিব লগা হৈছিলে, মাছৰুম খাওক বুলি পেলাই। কিন্তু সেই সময়ত টেকনলজিও অকণমান সমস্যা আছিলে। কিন্তু এতিয়া মাছৰুম বহুখিনি আগবাঢ়ি গ'ল, মাৰ্কেট বহুখিনি হ'ল। এতিয়া মাছৰুম গ্ৰৱাৰো বহুত হ'ল। এতিয়া কথা হ'ল কি, মই ক'ব বিচাৰিছোঁ, আমি কিয় মাছৰুম খাব লাগে, বা কিয় মাছৰুমৰ খেতি কৰিব লাগে, সেইটোৰ বিষয়ে ক'ব বিচাৰোঁ। মাছৰুমটো কিয় ইমান ইণ্টাৰেষ্ট দিব লগা হৈছে, সেইটোৰ ওপৰত মই ক'ম নেক্সট শ্লাইডখনত। মাছৰুমৰ কাৰণে আমাৰ প্ৰথম কথা হ'ল আমাৰ হেল্থ বেনিফিট। আমাৰ স্বাস্থ্যৰ কাৰণে মাছৰুম অতি উত্তম খাদ্য।
নম্বৰ কথা হ'ল আমাৰ খাদ্যত আমাক লাগে ফাইবাৰ লাগে। যেনেকৈ আমি শাক পাচলি যদি খাম আমি আগৰখনে দিয়ক আপুনি। অ'কে, আপোনাক শুনি আছে নহয় চাগে? শুনি আছে চাগে নহয়? আগৰখন দিয়ক, অকণমান আগৰখন দিয়ক, আগৰ শ্লাইডখন দিয়ক। অ'কে, তাৰপিছত আপোনাৰ এইটো হ'ল আপোনাৰ ফাইবাৰৰ কাৰণে অতি উত্তম খাদ্য সেইটো। আৰু ব্ৰেষ্ট কেঞ্চাৰ বা বেলেগ বেলেগ কেঞ্চাৰৰ কাৰণে এণ্টি টিউমাৰ প্ৰপাৰ্টি আছে মাছৰুমৰ। আপুনি যদি মাছৰুম সদায় খাই থাকিব পাৰে, আপোনাৰ যিবিলাক বেয়া বেয়া টিউমাৰ আছে বা কেঞ্চাৰাছ টিউমাৰ আছে এইবিলাক ধ্বংস হ'ব পাৰে। 2 নম্বৰ। 3 নম্বৰ, ডায়েবেটিক পেচেণ্টৰ কাৰণে আপোনালোকে জানে মাছৰুম অতি উত্তম খাদ্য। ইয়াত গ্লাইচেমিক ইণ্ডেক্স বুলি বস্তু এটা আছে, এইটো 32। কিন্তু আমাৰ যদি আপুনি আলু খায় তাৰ গ্লাইচেমিক ইণ্ডেক্স হ'ল 100ৰ ওপৰত আছে। তাৰমানে গ্লাইচেমিক ইণ্ডেক্স হ'ল আমি যিটো শ্বেতসাৰ খাওঁ বা ষ্টাৰ্চ খাওঁ সেইটোৰ পৰা কিমান চুগাৰ উৎপন্ন হ'ব, কিমান চুগাৰ বা চেনি প্ৰডাকশ্যন হ'ব, সেইটোক কয় গ্লাইচেমিক ইণ্ডেক্স। তাৰমানে আমাৰ আলু যদি খাওঁ আমাৰ চেনি তৎক্ষণাতে বেছি উৎপন্ন হ'ব, এইটো 100 আছে গ্লাইচেমিক ইণ্ডেক্স। কিন্তু মাছৰুমৰ ক্ষেত্ৰত 32 বা 32 গ্লাইচেমিক ইণ্ডেক্স। তাৰমানে আমাৰ ডায়েবেটিছ পেচেণ্টৰ কাৰণে 50তকৈ কম গ্লাইচেমিক ইণ্ডেক্স থকা খাদ্য আমি খাব লাগে, যিবিলাক আমাৰ ডায়েবেটিছ থকা মানুহ আছে। গতিকে আমাৰ মাছৰুমত 50তকৈ কম আছে, 32 আছে। গতিকে আমি ডায়েবেটিছ ৰোগীক আমি মাছৰুম খাব, সদায় মাছৰুম খাব দিব লাগে, সেইটো এটা। নেক্সট আপোনাৰ ইয়াত ফেট যিটো আছে, ফেটৰ প্ৰপৰ্চনটো কম। আৰু আমাৰ কোলেষ্ট্ৰেৰল যিটো আছে, কোলেষ্ট্ৰেৰল ইয়াত বেয়া কোলেষ্ট্ৰেৰলটো নহয়, আৰু ইয়াত ভাল কোলেষ্ট্ৰেৰলটো মাছৰুম খালে আমি ভাল কোলেষ্ট্ৰেৰল পাওঁ, যিটোৰ পৰা আমি ভিটামিন ডিটো পাওঁ। ভিটামিন ডি আমাৰ হাড়ৰ কাৰণে ভাল, গতিকে এইটো খাব লাগে। নেক্সট আমাৰ মাছৰুমত এটা বস্তু আছে, চিলেনিয়াম বুলি এটা ধাতু আছে। সেই ধাতুটোৱে আমাৰ দেহত কিছুমান যিবিলাক আমি যিহৰ কাৰণে আমি বুঢ়া হওঁ, বুঢ়া হোৱাৰ কাৰণে কিছুমান আমাৰ কিছুমান ৰাসায়নিক পদাৰ্থ থাকে, সেই বুঢ়া হোৱাৰ পৰা আমাক হাত সাৰিব পাৰে। আমি সোনকালে বুঢ়া হ'ব নালাগে। আৰু মাছৰুম যদি আমি খাওঁ, আমাৰ ইমিউন ছিষ্টেম যিটো আমাৰ বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতা সেইটো যথেষ্ট বৃদ্ধি হয়। আটাইতকৈ ভাল কথা হ'ল মাছৰুমটো আমাৰ হাৰ্টৰ কাৰণে অতি উত্তম খাদ্য। আজি আপুনি দেখা পাব ঘৰে ঘৰে মেক্সিমাম মানুহৰ হাৰ্ট পেচেণ্ট আছে। কেঞ্চাৰ পেচেণ্ট প্ৰায় ঘৰতে থকা যেন হৈছে, ডায়েবেটিছ ঘৰে ঘৰে থকা যেন লাগে এতিয়া। আৰু ইমিউন ছিষ্টেম বহুত কমি গৈছে, আমাৰ তৎক্ষণাতে বেমাৰ হয় আমাৰ। গতিকে আমি যদি মাছৰুম খাই থাকিব পাৰোঁ তেতিয়া আমাৰ বেমাৰটো বেছিকৈ নহয়। কিন্তু আমি মাছৰুম নাখাওঁহে, মাত্ৰ 50 গ্ৰাম মাছৰুম খাওঁ এক বছৰত। আমাৰ ভাৰতবৰ্ষত এজন মানুহে এক বছৰত মাত্ৰ 50 গ্ৰাম মাছৰুম খায়। চাইনাত কিন্তু কেজি হিচাপত খায়, 10 কেজি 20 কেজি মাছৰুম খায় চাইনাত। গতিকে চাওক আমি কিমান কম খাই আছো, কিন্তু আমি মাছৰুমটো খাব লাগে। বহুত হেল্থৰ কাৰণে, আমাৰ স্বাস্থ্যৰ কাৰণে আমাৰ মাছৰুমটো অতি উত্তম খাদ্য। আৰু যিখিনি ইয়াত মাছৰুমৰ খেতিয়ক আছে তেখেতসকলক কৈছো, মাৰ্কেট এখন পাবৰ কাৰণে মই মাৰ্কেটিঙত কাম কৰিছিলো 3 বছৰ। মই চেলছত আছিলো, চেলছ ৰিপ্ৰেজেণ্টেটিভ এটা মেডিচিনেল কোম্পানীত। মাৰ্কেটিঙৰ ষ্ট্ৰেটেজি, আচল কথা হ'ল মাৰ্কেট। আপুনি মাৰ্কেটটো কিমান ভালকে ল'ব পাৰে সেইটোৰ ওপৰতহে আপোনাৰ ব্যৱসায়টো বাঢ়িব। 1 নম্বৰ কথা, আপুনি ডায়েবেটিছ পেচেণ্ট যিখিনি আছে সেইখিনি আপোনালোকে ফোন নম্বৰ লওক। কেঞ্চাৰ পেচেণ্ট আছে যদি ফোন নম্বৰ লওক, হাৰ্টৰ পেচেণ্ট আছে যদি তেওঁলোকৰ ফোন নম্বৰবিলাক লওক, লৈ তেখেতসকলক বুজাওক মাছৰুম খাব লাগে, এইটোৰ কাৰণে ভাল, এইটোৰ কাৰণে ভাল। তেনেকুৱা ব্ৰেইনৰ কাৰণে মাছৰুম ভাল, ছাত্ৰ ছাত্ৰীসকলে মাছৰুম খাব লাগে। গতিকে তেনেকুৱা আপুনি কাষ্টমাৰ নিশ্চয় পাব, খালি আৰম্ভ কৰিব লাগিব বস্তুটো। তেতিয়াহ'লে আপুনি এটা দিনত দেখা পাব আপুনি দিব নোৱাৰা হৈছে মাছৰুম। মই নিজে দেখা পাইছো তেনেকুৱা খেতিয়ক মাছৰুম দিব নোৱাৰে, ছাপ্লাই দিব নোৱাৰে, এনেকুৱা মাছৰুমৰ ডিমাণ্ড। নেক্সট শ্লাইডখন দিয়ক। অ'কে, এই শ্লাইডখনতে মই দেখাইছো ফাইবাৰৰ কাৰণে, কেঞ্চাৰৰ কাৰণে ভাল, হাৰ্টৰ কাৰণে ভাল। গ্লাইচেমিক ইণ্ডেক্সটোৰ কথা ক'লো মই ইয়াতে। এণ্টিঅক্সিডেণ্ট মানে যিবিলাকৰ কাৰণে আমি মানুহ বুঢ়া হওঁ সোনকালে, মাছৰুম খাব। মই আফ্ৰিকাত আছিলো, ইথিঅপিয়াত, তাতে 20 জন চাইনাৰ শিক্ষক আছিলে। সেই 20 জন চাইনাৰ শিক্ষক তেওঁলোকে সদায় মাছৰুম খায়। মই দেখিছিলো তেওঁলোকে মাছৰুম চাইনাৰ পৰা লৈ আহিছে, আহি পেলাই আফ্ৰিকাত আনি পেলাই তেওঁলোকে সদায় খায়। আৰু তেওঁলোকৰ বয়সবিলাক ধৰিব নোৱাৰে। এজন মানুহৰ বয়স যদি 60 বছৰ হয়, তেওঁক আপুনি 40 বুলি ক'ব লাগিব, এনেকুৱা তেখেতসকলৰ মানে এণ্টিঅক্সিডেণ্ট ইমান খায় মাছৰুম। গতিকে এইটো এটা কথা। আৰু নেক্সট আপোনাৰ হেল্থৰ কাৰণে, আপোনাৰ হাই প্ৰেছাৰৰ কাৰণে, কাৰণ ইয়াত ছডিয়াম কম থাকে। আমি যদি হাই প্ৰেছাৰ থকা মানুহে যদি নিমখ বেছিকৈ খায় প্ৰেছাৰ বেছি হ'ব,
গতিকে ছডিয়াম কম থাকিলে আমাৰ হাই প্ৰেছাৰৰ কাৰণে এটা ভাল খাদ্য। ৱেইট কম হ'ব। আপুনি ধৰক এতিয়া কিছুমান মানুহ ফেটি হয়, পেটটো ওলাই গৈছে, গতিকে ওজন বাঢ়ি গৈছে, তেওঁলোকৰ কাৰণে আপোনাৰ মাছৰুমটো অতি উত্তম খাদ্য। ব্ৰেইন হেল্থৰ কাৰণে ভাল। চ' নিউট্ৰিশ্যন, আপুনি যদি নিউট্ৰিশ্যনটো চাই, নেক্সট শ্লাইডখন দিয়ক, নিউট্ৰিশ্যনৰ পিছত শ্লাইডখন দিয়ক। আমি যদি নিউট্ৰিশ্যনটো চাওক, আপুনি প্ৰটিনটো চাওক, এইকেইটা বেলেগ বেলেগ মাছৰুম, এগাৰিকাছ মাছৰুম, প্লিউৰোটাছ মাছৰুম। এগাৰিকাছটো বাটন মাছৰুম বুলি কোৱা হয়, এইটো আমি অষ্টাৰ মাছৰুমটো প্লিউৰোটাছ বুলি কয়, বৈজ্ঞানিক নাম। লেণ্টিনাছ এডোডোজ বুলি যিটো মাছৰুম, এইটো অতি দামী মাছৰুম, আমাৰ অসমতো কৰিব পাৰি। ভলবেচিয়া, এইটো আপোনাৰ গৰমৰ দিনত কৰা মাছৰুমবিলাক মই দেখুৱাম বাৰু। এইবিলাক আপোনাৰ প্ৰটিনটো যদি চাই, আপোনাৰ প্ৰায় 30%, 20% তেনেকুৱা আপোনাৰ কিছুমান মাছৰুমত প্ৰটিন থাকে, আৰু কিলো কেলৰিটো চাই যদি অকণমান কম থাকে, কাৰ্বহাইড্ৰেট যিটো সেইটো আমাৰ কম থাকে। গতিকে আমাৰ যিখিনি মানুহে হাৰ্টৰ পেচেণ্ট আছে বা যাৰ ওজন বাঢ়িছে, তেওঁ মাছৰুম সদায় খাওক, তেওঁ নিশ্চয় হেল্ডি থাকিব। নেক্সট শ্লাইডখন দিব। শুনা পাইছেনে নাই বা মোৰ নেটত কিবা প্ৰব্লেম হৈছে নাজানো। শুনা পাইছে স্যাৰ। শুনা পাইছে না? ওকে, ঠিক আছে। আপুনি নেক্সট শ্লাইডখন দিয়ক। দেৱজিত, শ্লাইডখন দিলে ভাল হয়, তেতিয়া ক'বৰ কাৰণে ভাল হয়, মানে নহ'লে লিংকটো হেৰাই যাব। ওকে, দেৱজিত দিয়ক শ্লাইডখন। নহ'লে মই হেৰি কৰিব লাগিব, আপোনাৰ শ্বেয়াৰ কৰিব লাগিব। স্যাৰ মই দেৱজিৎ ছাৰৰ লগতে আছো, এখেতে কৰি আছে আৰু বস্তুটো অলপ কিবা ইছ্যু হৈছে, শ্বৰ্ট কৰি আছে বস্তুটো। শ্লাইডখন তেতিয়াহ'লে আপোনালোকে যদি দিব নোৱাৰে। স্যাৰ ছাৰে কৰি আছে বাৰু, মই ছাৰৰ লগতে আছো। এক মিনিটে আপোনালোকক দেৱজিৎ has started the screen share. ওকে, তেখেতে দি আছে, ৰ'ব এক মিনিট, কিবা এটা সমস্যা হৈছে চাগে। আচলতে অনলাইন কাৰবাৰটো যেনেকুৱা অকণমান সমস্যা হৈ যায় কেতিয়াবা। হয় স্যাৰ, কেতিয়াবা লিংক হেৰাই যায়, চ' ছাৰে কৰি আছে বস্তুটো, শ্বেয়াৰ হ'বই স্যাৰ এতিয়া। হয়, ওকে, লিংক হেৰাই গৈছে, হ'ব, একো নাই। এইটোতে তেনেকুৱাই হয় সমস্যাটো। হয় ওকে, স্যাৰ, গৈ থাকক। প্লেটফৰ্মটোৱে তেনেকুৱা স্যাৰ। ওকে, হয়, শ্লাইডখন গৈ থাকক আপুনি। এইটোলৈ গৈছে, মোৰ সেই গৈছে, এইখিনি ক'লো, আকৌ গৈ থাকক, পিছৰ ফালে গৈ থাকক। হেল্থ বেনিফিটটো মই স্যাৰ এইটো আছিলে ক'লো, নিউট্ৰিশ্যনটো ক'লো, এইটো কোৱা হ'ল মোৰ। নেক্সটখন দিয়ক। এইটো ওকে, হ'ব এতিয়া বিজনেছ অপৰচুনিটি যদি চাই, বোলে মাছৰুমৰ এতিয়া কথা হ'ল কি, মই আপোনালোক যিখিনি আহিছে মাছৰুম খাব, মই কোৱা নকওঁ, কিন্তু আপোনালোকৰ মেইন উদ্দেশ্যটো কেনেকে আমি ব্যৱসায়টো ভালকে আগবাঢ়ি লৈ যাওঁ। এক নম্বৰ কথা, আমাৰ ইয়াতে যদি মেপখন চাই, ভাৰতবৰ্ষৰ মেপখন দেখা পাইছে, ভেজিটেৰিয়ান যিখিনি আছে, এই গুজৰাটৰ ফালে, এইফালে ৰাজস্থানৰ ফালে, এইফালে অলপমান হাৰিয়ানাৰ ফালে ভেজিটেৰিয়ান বেছি আছে। এই ৰঙা যিখিনি দেখাইছে, এইখিনি আপোনাৰ মাছ মাংস খোৱা মানুহ। আমি মাছ মাংস খোৱা মানুহতে পৰো, আমাৰ অসমত মাছ মাংস খোৱা মানুহ আছে। কিন্তু আমাৰ অসমতো আজিকালি ভেজিটেৰিয়ান খোৱা মানুহ বহুত আছে। এক নম্বৰ কথা, আমি ধৰ্মৰ ফালে যদি চাওঁ, শংকৰ সংঘৰ মানুহখিনি কথা কওঁ, তেখেতে ক'লেও আজিকালি মেক্সিমামে ভেজিটেৰিয়ান খাদ্য খায়। নেক্সট আপোনাৰ অনুকূল যিটো আছে, তেখেতসকলেও ভেজিটেৰিয়ান খায়। আমাৰ সৰভোগ অঞ্চলত বা আমাৰ এই ধুবুৰীৰ এই অঞ্চলটোত মেক্সিমাম আমাৰ বঙাইগাঁৱত অনুকূলৰ মানুহ আছে, অনুকূল ঠাকুৰৰ যিটো আমাৰ ধৰ্ম আছে, তেখেতসকলেও ভেজিটেৰিয়ান খাদ্য খায়। ঠিক আপোনাৰ সৰ্থেবাৰীত কৃষ্ণগুৰুৰ তেখেতসকলেও ভেজিটেৰিয়ান খাদ্য খায়। গতিকে মোৰ কথা হ'ল, আমি কাষ্টমাৰ কেনেকে বিচাৰিম, সেইটো মেইন কথা। আপুনি খেতি কৰিব পাৰিব, এইটো খেতিটো একো ডাঙৰ কথা নহয়, খেতিটো সহজ কথা, চব পাব। কিন্তু মাছৰুমটোৰ সমস্যা হৈছে কি, আমি খেতি কৰি লগে লগে মাছৰুমটো আমি বিক্ৰী কৰিব পাৰিলে ভাল। তাৰমানে যদি আমি মাছৰুমটো থৈ দিওঁ, আমি শুকাব লাগিব, শুকোৱা আমাৰ সমস্যা ইয়াত আমাৰ হিউমিডিটি বেছি। আমাৰ ইয়াত মানে জলবায়ু, মানে আমাৰ যিটো আৰ্দ্ৰতাটো আমাৰ ইয়াত অসমত বেছি কাৰণে আমাৰ তৎক্ষণাতে মাছৰুমটো নষ্ট হৈ যায়। ড্ৰায়াৰ কিনিব লাগিলে, তাতকে যদি আমি ডেইলি মাছৰুম, ফ্ৰেছ মাছৰুম ডেইলি বিক্ৰী কৰিব পাৰো, তেতিয়াহ'লে আমাৰ সুবিধা হয়। গতিকে আচল কথা হ'ল মাৰ্কেট ধৰিব নোৱাৰিলে আপোনাৰ একো কাম নাই। গতিকে মাৰ্কেটটো আপুনি ধৰিব কেনেকে,
এইবিলাক হ'ল টেকনিক। আপুনি ভেজিটেৰিয়ান মানুহ চাওক, কোনে কোনে ভেজিটেৰিয়ান খায়। নেক্সট চাওক আপুনি বেমাৰী যিখিনি মানুহ আছে, বেমাৰ হৈছে, তেখেতসকলক চাওক। আপোনাৰ এটা সমাজ সেৱা হ'ব আৰু লগতে আপোনাৰ ব্যৱসায়টো চলিব। এইটো এটা কথা। গতিকে নেক্সট শ্লাইডখন দিয়কচোন আকৌ। অ'কে, এইটা কথা হ'ল কি, আমাৰ বহুতে কমপ্লেইন কৰে কি আমাৰ এই ব্যৱসায় কেনেকে কৰিম, বহুত পইচা লাগে, বেংকে লোন নিদিয়ে, অমুক নিদিয়ে, ভোক নিদিয়ে। আমাৰ বহুতে বহুত কথা কয়, কৃষকসকলেও কয়, আমাৰ ডেকা ল'ৰা ছোৱালীখিনিও কয়, কেনেকেনো কৰিম, আমাৰ ইমান টকাটো নাই, আমাৰ লোনটো চাকৰিয়ালকহে লোন দিয়ে, এইবিলাক কথা কয়। কিন্তু চাওক, মাছৰুমটো আপুনি খুব কম পইচাৰে আপুনি মাছৰুমৰ ব্যৱসায়টো আৰম্ভ কৰে, অতি কম পইচাৰে। যদি আপুনি মাছৰুমৰ খেতি, অয়েষ্টাৰ মাছৰুমৰ খেতি কৰে, আপোনাৰ হাতত যদি টকা 1000 টকাও যদি আছে, আপুনি সৰুকে আৰম্ভ কৰক। সৰুকে আৰম্ভ কৰি বস্তুটো বঢ়াই গৈ থাকক, সেইটো কথা। 10,000 টকা থাকিলেতো আপুনি আৰম্ভ কৰিব পাৰে। আপোনাৰ ঘৰত আপোনাৰ এটা থালি আছে, মানে কেৰাহী এটা থাকিবই, লোহাৰ কেৰাহী এটা, খেৰ আপুনি পাবই, খৰি আপোনাৰ আছে। গতিকে তেনেকে যদি আমি ভাবো খুব কম পইচাৰে, মানে কৈছো নাই, মানে 1000 টকা আপোনাৰ যদি বস্তুখিনি আছে ঘৰত, খেৰ চেৰ যদি আছে, আপুনি 1000 ৰুপিজ এটাতো আপুনি সৰুকে 2 কেজি 1 কেজিকে আপুনি আৰম্ভ কৰিব পাৰে। আৰু বোলে নাই, আপোনাৰ অলপমান ভাল পইচা আছে, আপুনি টকা 10,000 বা 20,000 টকা হলে আপুনি আৰম্ভ কৰি দিব পাৰে মাছৰুমৰ খেতি। তাৰপিছত আপুনি বঢ়াই থাকক। সদায় ব্যৱসায়টো আপোনালোকে জানিব, ডাঙৰকে ব্যৱসায়টো আৰম্ভ কৰি সৰু কৰাতকে সৰুকে ব্যৱসায়টো আৰম্ভ কৰি ডাঙৰ কৰি যাওক, তেতিয়া আপোনাৰ লাভ হ'ব। গতিকে আমাৰ ইনভেষ্টমেণ্টটো খুব কম মাছৰুমত, অতি কম পইচাতে আমি মাছৰুমৰ খেতি বিজনেছ কৰিব পাৰো। নেক্সট শ্লাইডখন দিয়ক। অ'কে, আৰু মাছৰুমৰ খেতি কৰাৰ কাৰণে, নহয় তাৰ আগৰখন দিয়ক। অ'কে, মাছৰুমৰ খেতি কৰাৰ কাৰণে আমাৰ ধৰক আমাৰ যিটো দৰকাৰী বস্তু খেৰ আমাৰ যথেষ্ট আছে আমাৰ ইয়াত, 1 নম্বৰ কথা। 2 নম্বৰ কথা, বহুতে কয় আমাৰ মাটি নাই, খেতি কৰিব নোৱাৰো, আমাৰ খেতিৰ কাৰণে মাটি নাই, কিছু মানে 1 কঠা মাটি আছে, 2 কঠা মাটি আছে, কেনেকে কৰো? কিন্তু মাছৰুমটো এনেকুৱা এটা খেতি য'ত আপোনাক মাটি নালাগে, আপোনাৰ ঘৰৰ ভিতৰতে আপুনি মাছৰুমৰ খেতি কৰিব পাৰে। 10 বাই 12 ৰুম যদি এটা থাকে, 10 ফুট বাই 12 ফুটৰ যদি এটা ৰুম থাকে, তাতে আপুনি প্ৰায় 250 বেডৰ এটা মাছৰুম ইউনিট আৰম্ভ কৰিব পাৰে। 250টা বেড আৰম্ভ কৰিব পাৰে যদি 10 বাই 12 ৰুম এটা হলে। আৰু নেক্সট কথা হ'ল, আপুনি যিটো শাক পাচলি খাই আছে, বিলাহী খাইছে, বেঙেনা খাইছে, যিটো দোকানৰ পৰা কিনি খায়, মেক্সিমামতে আপোনাৰ পেষ্টিচাইড আছে। মই এগ্ৰিকালচাৰৰ মানুহ, মই কৃষি বিজ্ঞান কেন্দ্ৰত কাম কৰিছো 10 বছৰ। মই জানো কৃষকে কিমান ঔষধ দিব লগা হয়, আৰু ঔষধ দি দিয়ে, মানে আপুনি ভাবিব নোৱাৰা ধৰণে আপোনাৰ ঔষধ প্ৰয়োগ কৰা হয়। বেঙেনাত আপুনি এনেকুৱা ঔষধ প্ৰয়োগ কৰে, যিবিলাক বেঙেনা আপোনাৰ পোক নলগা বেঙেনা নহয়, তাতে আপোনাৰ ঔষধৰ মাত্ৰা বহুত বেছি। গতিকে আপুনি শাক পাচলিৰ নামত আপুনি ঔষধ খাই আছে। গতিকে সেইটো হ'ল মাছৰুমে এটা এনেকুৱা শাক পাচলি বুলি ক'ব পাৰো, মাছৰুম শাক, যিটো আপোনাৰ পেষ্টিচাইড ফ্ৰী অৰ্গেনিক বুলি ক'ব পাৰো। গতিকে অৰ্গেনিক খাদ্য এটা আপুনি যদি মানুহক খেতি কৰি খুৱাব পাৰে, আপোনাৰে এটা মানে মানৱ কল্যাণ হ'ব, আৰু লগতে আপুনিও নিজে মাছৰুম খালে আপুনি অৰ্গেনিক খাদ্য খাব পাৰিব, আপুনি পেষ্টিচাইড খাব নালাগে। সেইটো এটা কথা। আৰু আজিকালি কথা হ'ল হেল্থ কনচিয়াছ মানুহ বাঢ়িছে। মানুহে সকলোৱে স্বাস্থ্যটো ভালে ৰাখিব বিচাৰে, কাৰণ আজিকালি হস্পিটেলত, নাৰ্ছিং হোমত বহুত খৰচা হয়। মানুহে সদায় আজিকালি খোজকঢ়া মানুহ বেছি ওলাইছে, দেখিছো। আপোনালোকেও জানে, গাঁৱত মানুহে বা চহৰততো মানুহে খোজে কাঢ়ে, ৰাতিপুৱা মৰ্ণিং ৱাক কৰা মানুহ বহুত আগতে কম আছিলে, আজিকালি এইবিলাক কৰে। গতিকে আমাৰ হেল্থ কনচিয়াছ মানুহ, স্বাস্থ্যৰ কাৰণে যিবিলাক আমাৰ মানে কনচিয়াছ হয়, সেই মানুহ বাঢ়িছে। গতিকে আমি মাছৰুমটো আমি মাৰ্কেটটো পাব পাৰো সেইকাৰণে, কাৰণ মাছৰুমৰ হেল্থ ফুড এটা। গতিকে আমি তেনেকুৱা হেল্থ কনচিয়াছ মানুহে মাছৰুম নিশ্চয় খাব। আৰু নেক্সট হ'ল আপোনাৰ ডায়েবেটিছৰ সংখ্যা বাঢ়ি গৈছে, আমাৰ অসমতো বাঢ়িছে, ঘৰে ঘৰে প্ৰায় ডায়েবেটিছ। গতিকে ডায়েবেটিছ ৰোগীখিনিক আমি কাষ্টমাৰ হিচাপে আমি ল'ব পাৰো। গতিকে তেনেকুৱা মিটিং এখন কৰক, ডায়েবেটিছ ৰোগীখনক মাতক, তেওঁলোকক মাতি, কিছুমান এক্সপাৰ্টক মাতি লৈ যাওক, মাতি পেলাই তেওঁলোকক ট্ৰেইনিং বা তেওঁলোকক এৱাৰনেছ কৰক, বোলো মাছৰুম সদায় খাব লাগে, কিহৰ কাৰণে ভাল। গোটেই যদি বিজ্ঞানসন্মত ভাৱে যদি আপুনি কথাখিনি কৈ দিয়ে, নিশ্চয় ডায়েবেটিছ মানুহখিনিয়ে খাব। আকৌ ব্লাড প্ৰেছাৰ থকা মানুহ বহুত আছে, আপুনি লাং ডিজিজ, ব্লাড প্ৰেছাৰ, হাৰ্ট পেচেণ্ট থকা মানুহ আপুনি ঘৰে ঘৰে চাওক, ব্লাড প্ৰেছাৰ থকা মানুহ আছে। গতিকে হাই প্ৰেছাৰ থকা মানুহৰ কাৰণে মাছৰুমটো অতি উত্তম, অমৃত বুলি কৈছো,
অমৃতৰ নিচিনা খাদ্য গতিকে আপুনি নিশ্চয় মাৰ্কেটটো পাব গতিকে মাৰ্কেটৰ কাৰণে ভয় কৰিব নালাগে খালি অকমান আপোনালোকে নিজাকে মাৰ্কেটটো লোৱাৰ কাৰণে চেষ্টা কৰিব লাগিব প্ৰথম হয়তো 3 মাহ 4 মাহ আপোনাৰ অসুবিধা হ'ব লাহে 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 আপোনালোকে গম পাই যাব আৰু নেক্সট ধৰক আৰু এটা কথা কৈছো মই ধৰক কিছুমান এই ঘৰে ঘৰে কিছুমান আছে বিয়া সভা বা কিবা পূজা আছে সেইবিলাকত আপোনালোকে মাছৰুম পুছ কৰিব পাৰে বোলে আপোনালোকে পনীৰ খোৱাতকে পনীৰ খাব লগা বস্তু নহয় আচলতে মই কওঁ পনীৰত বহুত ফেটছ থাকে গতিকে পনীৰটো আচলতে স্বাস্থ্যসন্মত খাদ্য নহয় গতিকে তাতকে যদি আপুনি পনীৰতকে যদি আপুনি মাছৰুমটো যদি আপুনি তেখেতসকলক কয় বোলে আপুনি আপোনালোকে অন্নপ্ৰসন্ন পাতিছে কাৰোবাৰ ক'ৰবাত কিবা পূজা পাতিছে নাৰায়ণ পূজা পাতিছে কথাটো কৈছো যি নহওক সেইবিলাকত যদি আমি 100 জন মানুহ 200 জন মানুহৰ কাৰণে আমি মাছৰুম দিব পাৰো পনীৰৰ মানে ছাবষ্টিটিউট হিচাপে মাছৰুম আমি খুৱাব পাৰো তেনেকে আপুনি মাৰ্কেটটো বঢ়াব পাৰে সেইবিলাক আপোনাৰ টেকনিক কিছুমান মই কৈছো নেক্সট শ্লাইডখন দিয়ক গতিকে এইটো ক'লোৱে মই ইতিমধ্যে মানে ইকনমিকেলি ভাইবল এটা টেকনলজি আপুনি ভাল ব্যৱসায় আৰু ইয়াৰ লাভ বেছি আপোনাৰ মাছৰুম 1 কেজি তৈয়াৰ কৰাৰ কাৰণে আপোনাৰ বৰ বেছি খৰচা হয় 50 টকা আৰু আপুনি বিক্ৰী কৰি আছে হোলচেলত 120 টকা 100 টকা গতিকে আধাই লাভ আৰু আপুনি যদি ৰিটেইলকে ঘৰে ঘৰে বিক্ৰী কৰে বা কাষ্টমাৰক ডাইৰেক্টলি দিয়ে তেতিয়া আপুনি 150 টকা 200 টকাত বিক্ৰী কৰিব পাৰে গতিকে দামটো বহুত হয় মাছৰুমৰ কিন্তু এটা কথা চাওক মই আপোনালোকক এটা অনুৰোধ জনাইছো কৃষকসকল যোনে আছে আমাৰ এই জুম প্লেটফৰ্মত আপোনালোকে মাছৰুমৰ দামটো নকমাব দাম কমালে বস্তুৰ ভেলু কমি যায় হয় 50 টকাত আপুনি 1 কেজি মাছৰুম প্ৰডাকশ্যন কৰিছে কিন্তু আপুনি 150 টকাই ৰাখকচোন কাৰণ আপুনি এই মোবাইল ফোনটো কিমান দাম বুলি হৈছে যদি আপুনি এইটো 4,000 টকাত বনাই এইটো বিক্ৰী কৰি আছে 10,000 টকাত আমি কিয় নোৱাৰো কৃষকে কিয় নোৱাৰো কৃষকেও আমি মাছৰুমক আমি কম নকৰিব দামটো বঢ়াই দিব গতিকে ইয়াৰ আকৌ বায়'লজিকেল এফিচিয়েঞ্চি মানে আপোনাৰ যিমান আপুনি খেৰ দিব সেই খেৰত মাছৰুমৰ উৎপাদনটো বেছি হয় আৰু তাৰ হেল্থ বেনিফিটটো মই আপোনালোকক জনালোৱে তাৰপাছত শ্বৰ্ট গ্ৰয়িং টাইম আপুনি যদি ধৰক এতিয়া পালেং শাকৰ খেতি কৰে 1 মাহৰ বেছি লাগে খেতিটো কিন্তু মাছৰুমৰ খেতি কৰিব আপোনাৰ 1 মাহতকে কমতে 20-25 দিনতে আপুনি মাছৰুম হাৰ্ভেষ্ট কৰি পেলাই বিক্ৰী কৰিব পাৰে সেইটো কথা আৰু খুব কম খৰচতে হয় মই জনালো আপোনালোকক আৰু খুব কম পইচাতে আপুনি আৰম্ভ কৰিব পাৰে আৰু আমাৰ অসমত মাছৰুম খেতি কৰাৰ কাৰণে আমাৰ যথেষ্ট ছাবষ্ট্ৰেট যেনে ধান খেৰ নৰা এইবিলাক যথেষ্ট আছে সৰিয়হৰ যিবিলাক আমাৰ যেতিয়া আপুনি মৰণা মাৰিব সেই বস্তুখিনিও আপুনি চিলিকা টিলিকাখিনি বা সেইখিনিও আপুনি ইউজ কৰিব পাৰে কাগজ ইউজ কৰিব পাৰে মেটেকা ইউজ কৰিব পাৰে বিভিন্ন বস্তু ইউজ তথাপিও আপোনাৰ ধান খেৰটো অতি উত্তম হয় নেক্সট শ্লাইডখন দিয়ক চ' এতিয়া আপোনালোকক মই জনাওঁ কেইটামান মাছৰুম মই আপোনালোকক ফটো দেখাব বিচাৰিছো যিকেইটা মাছৰুম আমাৰ অসমত কৰিব পাৰি ফটোখন দেখক এইটো এই মাছৰুমটো হ'ল মই যিটো কথা আজি কৈ আছো এইটো হ'ল অয়েষ্টাৰ মাছৰুম এইটো মাছৰুম চাওক এইটো অয়েষ্টাৰ মাছৰুম এটা ধুনীয়া জাত কালাৰটো ব্ৰাউন কালাৰ হয় মঙহাল অতি টেষ্টি এইটো খালে আপুনি মাংস নিচিনা পাব মানে বনাব জানিব লাগিব খালি মানুহে গোটেই পানী কৰি বনাই দিয়ে তেনেকুৱা নহয় আপুনি অকমান যদি তাতে মানে বেছি পানী নিদিব মানে মাছৰুমত পানী এনেও আছে অকমান তৰকাৰ নিচিনা যদি কৰে আৰু ধুনীয়াকৈ যদি বনাই বিলাহী চিলাহী যদি অকমান 2 এটা দিয়ে অতি বিৰাট টেষ্ট পাব আৰু মাংস নিচিনা টেষ্ট পাব এবাৰ যদি কাৰোবাৰ মুখত লাগিল মাছৰুম ছেকেণ্ড টাইম বিচাৰিবই মই জানো এইটো কথা হেল্থটো বাদ দিয়ক টেষ্টটো বেছি হয় এইটো হ'ল আমাৰ অয়েষ্টাৰ মাছৰুম যিটো আমি ধুনীয়াকৈ আমাৰ অসমত কৰিব পাৰোঁ নেক্সট মাছৰুমটো ফটোটো দিয়ক এইটো হ'ল আপোনাৰ পেডিষ্ট্ৰ মাছৰুম যিটো আপুনি গৰমৰ দিনত কৰিব পাৰে ধৰক এতিয়া অয়েষ্টাৰ মাছ আগৰ যিটো ফটো দেখালো সেইটো ফটো আপুনি কৰিব লাগিব ঠাণ্ডাৰ দিনত তাৰমানে ধৰক এইটো আপুনি এতিয়া ছেপ্টেম্বৰ আচলতে এতিয়া নহয় নৱেম্বৰ পৰিলে আগষ্ট মানৰ পৰা আপুনি ফেব্ৰুৱাৰী মানলৈকে এইটো ধুনীয়াকৈ কৰিব পাৰে গৰমত কৰাও আছে আজিকালি কিন্তু এইটো ধুনীয়া প্ৰডাকশ্যন হয় আগষ্টৰ পৰা কিন্তু এইটো আপোনাৰ এই মে' জুন জুলাই এই সময়ত আপুনি এইটো মাছৰুম কৰক এইটো পেডিষ্ট্ৰ মাছৰুম বুলি কয় খালি ইয়াৰ প্ৰডাকশ্যনটো অকমান কম কিন্তু ইয়াৰ টেষ্টটো অতি উত্তম ইয়াৰ মানে অয়েষ্টাৰতকৈ বেছি টেষ্টি হয় এইটো এটা পেডিষ্ট্ৰ মাছৰুম এইটো আমাৰ ধান খেৰতে কৰিব পাৰি এইটো এটা বেলেগ টেকনলজি হ'ব নেক্সটটো দিয়ক অ'কে এইটো হ'ল বাটন মাছৰুম এইটো অকমান কৰা দিগদাৰ যদি কাৰোবাৰ টকা পইচা ভাল আছে ইনভেষ্টমেণ্ট কৰিব পাৰে তেওঁলোকে অকমান AC লগাই ঘৰত
এইটো অকণমান কষ্টলি হয়, এইটো ভাল ট্ৰেইনিং চেইনিং ল'ব লাগিব আপোনালোকে, বাটন মাছৰুম বুলি কয়। কিন্তু এইটো পৃথিৱীত চবতকে USA, ইংলেণ্ড এইবিলাকত ডেভেলপ কাণ্ট্ৰিবিলাকত এইটো বেছিকৈ চলে। এইটো মানুহে বেছিকৈ প্ৰিফাৰ কৰে বা খায়। কিন্তু ইয়াৰ কাৰণে টেম্পাৰেচাৰটো খুব কম লাগে। এতিয়া আপাৰ শ্বিলঙত আপুনি কৰিব পাৰিব, কিন্তু আমাৰ অসমত অলপ ডিচেম্বৰ মাহতো আজিকালি ঠাণ্ডা নপৰে ভালকে। তথাপিও যদি আপুনি অকণমান AC CC লগাই ভালকে কৰিব বিচাৰে কৰিব পাৰি, কিন্তু বৰ লাভৱান নহ'ব মানে এইটো মাছৰুম কৰিলে আমাৰ ইয়াতে বিশেষকৈ। নেক্সটটো দিয়ক। অ'কে, এইটো হ'ল মিল্কী মাছৰুম, ধুনীয়া বগা দেখিবলৈ ভাল মাছৰুম। এইটো আপুনি গৰমৰ দিনত কৰিব পাৰে। এইটো আমাৰ oyster নিচিনাই হয় হেৰিটো, খেতিৰ পদ্ধতিটো। এইটো আপুনি গৰমৰ দিনত কৰিব পাৰে, খাবলৈও ভাল, টেষ্টি হয়। মই নিজে খাইছো, ভাল লাগে খাই। নেক্সটটো দিয়ক। অ'কে, এইটো কয় চিটাকে মাছৰুম বুলি। এইটো খুব দামী মাছৰুম, আৰু এইটো মাছৰুম যদি খাব পাৰে আপুনি বুঢ়া নহয়, ধুনীয়া হৈ থাকিব। আপুনি মেকআপ কৰিব নালাগে, লিপষ্টিক লগাব নালাগে, ধুনীয়াকে খাই থাকিলে হ'ল মাছৰুমটো। বুঢ়া মানুহ মানে 70 বছৰীয়া মানুহ আপোনাৰ 40 বছৰীয়া হৈ থাকিব, এনেকুৱা মাছৰুম। এইটো কিন্তু আপোনাৰ কাঠৰ মানে যিবিলাক লগ আছে, মানে সৰু সৰু কাঠৰ টুকুৰা, তাতে কৰিব পাৰে। বা ছডাছ, যিটো কাঠৰ যিটো গুৰি, তাতো আমি এই চিটাকে মাছৰুমটো কৰিব পাৰোঁ। এইটো জাপানত হোৱা ভাল মাছৰুম, কিন্তু আমাৰ অসমতো এইটো আমি কৰিব পাৰোঁ, কৰিব নোৱাৰা নহয়। নেক্সটটো দিয়ক। এইটো হ'ল আপোনাৰ ইয়াৰ মাছৰুম। এইটো আপুনি ঠাণ্ডা দিনত কৰিব পাৰে। এইটো কিন্তু অকণমান টেষ্টটো কম। মই এইটো খাই চাইছো। এইটো আপোনাৰ চাইনিজ মানুহবিলাকে এইটো আনিছিলে। এইটো মঙহটো কম হয় ইয়াৰে, কিন্তু তাৰ নিউট্ৰিশ্যন বা তাৰ পুষ্টি আছে, গতিকে এইটো আপুনি কৰিব পাৰে। ইয়াত প্ৰডাকশ্যনটো ইয়াত অসমত হ'ব। নেক্সট, মৰেলছ। এই মৰেলছটো খুব দামী, 1 কেজিত দাম ইয়াৰ লাখত হয়। বহুত মাছৰুম আছে 1 লাখ টকা, 2 লাখ টকা কেজি। এই মৰেলছটো আচলতে আমাৰ যিটো মাছৰুমৰ যিটো জাত, সেই মাছৰুমটো নহয়, এইটো অকণমান বেলেগ ভেঁকুৰ হয়। ভেঁকুৰে হয়, মাছৰুমবিলাক ভেঁকুৰ হয়, কিন্তু জাতবিলাক বেলেগ বেলেগ। যেনে আমাৰ এটা কয় এস্কোমাইকোটিনা বুলি কয়, আপোনালোকে বিজ্ঞান পঢ়া মানুহকে জানিব চাগে। আৰু এস্কোমাইকোটিনা জাতৰ মাছৰুম এইটো। কিন্তু আমি যিটো মাছৰুম কৰি আছো বেচিডিওমাইকোটিনা বুলি কয়। বেলেগ বেলেগ জাত থাকে না, যেনে আমাৰ কোনোবা কলিতা, কোনোবাই ডেকা, কোনোবাই দাস, এনেকুৱা যেনেকুৱা ডেকা সেনেকে মাছৰুমৰ জাত থাকিব। সেই জাতৰ এইটো এটা বেলেগ জাতৰ হয়, কিন্তু এইটো দামটো বেছি। কিন্তু ইয়াত আপুনি কিছুমান জাগাত মাটিত নিজে নিজে হয় এইটো। আৰু এইটো হাৰভেষ্ট কৰিবৰ কাৰণে আপোনালোকক জনাই থওঁ, কুকুৰ লাগে। কুকুৰে তাৰমানে গম পায় ইয়াতে আছে মাছৰুমটো, এই কুকুৰে মানে খান্দি খান্দি য'ত দিয়ে তাতে মাটিৰ তলৰ পৰা এইটো মাছৰুম উলিয়ায়। কিন্তু আজিকালি এইটোৰো আপোনাৰ কি হৈছে, কৰিব পৰা কিছুমান টেকনলজি আহিছে। মানে জংঘলৰ পৰা ল'ব নালাগে, এইটো নিজে নিজে আপোনাৰ খেতি কৰিব পৰা এটা টেকনলজি আহিছে। এইটো কয় মৰেলছ বুলি কয়। কিন্তু বিৰাট খাবলৈ ভাল, টেষ্টি। মই কিন্তু খাই পোৱা নাই। নেক্সটটো যাওক। নেক্সট, এইটো কয় আপোনাৰ ট্ৰাফল বুলি কয়। এইটো একেই, বেলেগ জাতৰ, মাছৰুমৰ জাত নহয় এইটো। এইটো সেই তেনেকে মাটিত আপোনাৰ ফৰেষ্টত পায়। এইটো কুকুৰ লগাই পেলাই হাৰভেষ্ট কৰে। কিন্তু ইয়াৰো আপোনাৰ টেকনলজি আহিছে, নতুন টেকনলজি। আমাৰ ডেকা ল'ৰাখিনিয়ে ইউটিউব চাই পেলাই আপোনালোকে চাব পাৰে। কোনোবাই যদি হেৰি ল'ব পাৰে, ৰিস্ক ল'ব পাৰে, এইবিলাক মাছৰুম ল'ব পাৰে। কিন্তু ইয়াৰ দামটো যথেষ্ট বেছি, 50-60 হাজাৰ টকা পাৰ কেজি এই মাছৰুমৰ দাম হয়। গতিকে ইয়াৰ হেল্থৰ কাৰণেও ভাল, যথেষ্ট ভাল মাছৰুম। এইটো ডাঙৰ ডাঙৰ মানুহে খোৱা মাছৰুম এইবিলাক। ঠিক আছে, নেক্সটটো দিয়ক। অ'কে, এইটো হ'ল আপোনাৰ উইণ্টাৰ মাছৰুম, ঠাণ্ডাৰ দিনত কৰা মাছৰুম। এইটো যথেষ্ট আমাৰ হেৰি টেকনলজিত, কম টেকনলজিতে বা কম ছাবষ্ট্ৰেটতে, খেৰ ইমান নালাগে, কম হেৰিতে আমি কৰিব পাৰোঁ। আৰু খেতিটো বৰ সহজতে কৰিব পৰা উইণ্টাৰ মাছৰুম, প্ৰডাকশ্যনটো ভাল হয়। এইটো অৱশ্যে অসমত এতিয়ালৈকে আমি কৰি পোৱা নাই, কিন্তু আমি ভাবিছো ভৱিষ্যতে আমি এইটো কৰিম। এইটো ঠাণ্ডাৰ দিনত হয় মাছৰুমটো, উইণ্টাৰ মাছৰুম বুলি কোৱা হয়। নেক্সটখন দিয়ক শ্লাইড। এইটো মাছৰুম হ'ল আপোনাৰ খাদ্যৰ কাৰণে নহয়, এইটো হ'ল গেনোডাৰ্মা মাছৰুম বুলি কয়। এইটো আপোনালোকে নিশ্চয় দেখিছে, আপোনাৰ এই নাৰিকল বা তামোলত কেতিয়াবা দেখা পাব এটা বেমাৰ হয়, নাৰিকলডাল মৰি গৈছে, আৰু নাৰিকলৰ তলেদি এনেকুৱা, নাৰিকল বা তামোলৰ তলেদি এনেকুৱা কিছুমান কাঠফুলা ওলাইছে। সেই কাঠফুলাটোক গেনোডাৰ্মা বুলি কয়। আৰু বেমাৰটো, নাৰিকলৰ বেমাৰটোৰ নামেই গেনোডাৰ্মা। আৰু সেই গেনোডাৰ্মা মাছৰুমটো আচলতে এইটোৰ পৰা ঔষধ বনায়। এইটো খাব নোৱাৰে আপুনি,
কিন্তু এইটো মেডিচিনেল মাছৰুম। এই ঔষধ গেনোডাৰ্মা মাছৰুম আমাৰ পৰা লৈ গৈ চাইনাই টেবলেট বনাই সেই টেবলেট আকৌ ইণ্ডিয়াত বিক্ৰী কৰে। সেই টেবলেট বিলাকৰ দাম আপুনি এই মানুহ কিছুমান এন্টি অক্সিডেণ্ট ধৰক মানে এই কিছুমান মানুহে ধৰক সদায় ডেকা হৈ থাকিব বিচৰা যিটো কথা, এইবিলাক মাছৰুম খালে তেনেকুৱা মানুহে ডেকা হৈ থাকিব পাৰে বুলি কয়। গতিকে এইটো কয় গেনোডাৰ্মা মাছৰুম। এইটো খাব নোৱাৰে কিন্তু মেডিচিনেল মাছৰুম বুলি কয়। নেক্সট যাওক, নেক্সট শ্লাইডখন। অ'কে, এইটো এটা মেডিচিনেল মাছৰুম, কৰ্ডিচেপ্স বুলি কোৱা হয়। এই মাছৰুমটো আমাৰ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত আমি মানে এজন শিক্ষকে কৰি আছে। এইটো ইয়াৰ ব্যৱসায় ভিত্তিত, কিন্তু ইয়াৰ কৰাটো অলপমান টান হয় ব্যৱসায় ভিত্তিত যদি কৰিব পাৰে, কিন্তু ইয়াৰ দামটো বহুত যথেষ্ট বেছি। এইটো মেডিচিনেল মাছৰুম, যথেষ্ট দামত আমি বিক্ৰী কৰিব পাৰোঁ। ইয়াৰ কিন্তু অকণমান ক্লাইমেটটো অকণমান ভালকে আমি এচি বা তেনেকুৱা আমি এটা মানে ফিক্স ক্লাইমেট লাগিব, টেম্পাৰেচাৰ ইমানে ৰাখিব লাগিব, হিউমিড ইমানে ৰাখিব লাগিব, এই তেনেকুৱা এটা ফিক্স আছে, নহ'লে মাছৰুমটো নহয়। গতিকে এইটো অকণমান অলপ প্ৰব্লেম হয় কৰোঁতে, কিন্তু প্ৰব্লেম হ'লেও কিছুমানে যদি কৰিব বিচাৰে এইটো কৰ্ডিচেপ্স মিলিটাৰিছ মাছৰুমটো আপোনালোকে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰে, বা মোৰ লগতো যদি কথা পাতে তেতিয়াহ'লে মই আপোনালোকক কৈ দিম কেনেকুৱাকে কি কৰিব পাৰি। কিন্তু মই কৰি পোৱা নাই এইটো, গতিকে মই নিজে আপোনালোকক ভালকে ক'ব নোৱাৰিম, যিটো বেলেগ আমাৰ শিক্ষক আছে। নেক্সট, এতিয়া আমি তৎক্ষণাতে ক'ব বিচাৰিছো ৱৰ্ল্ড মাছৰুম কেইটা বজালে 7:15 হ'ল। মোক কেইটা বজালে টাইম দিব আপোনালোকে কওকচোন, কোনোবা এজনে দেৱজিৎ। হয় ছাৰ, আমি ইউজুৱেলি 1 ঘণ্টাত শেষ কৰোঁ। কি কৈছে? আমি ইউজুৱেলি 1 ঘণ্টাত শেষ কৰোঁ। আপুনি কণ্টিনিউ কৰক, ছেছনটো ইণ্টাৰেষ্টিং হৈছে। থেংক ইউ বাৰু। আপুনি ক'ব খালি দেই, মই তাৰমানে টাইম চোৱা নাই কেনেকে কৈ আছো। হ'ব ছাৰ। দিয়কচোন বাৰু, কৈ থাকো কিমানখিনি কৰিব পাৰি। আপুনি খালি মোক ক'ব, বোলো খৰকে কওক বা অলপমান কেইটামান স্কিপ কৰি দিব পাৰো যদি আপুনি বিচাৰে। অ'কে, নেক্সট আপুনি শ্লাইডখন দিয়ক, পিছৰ শ্লাইডখন দিব। তাৰমানে ৱৰ্ল্ড মাছৰুম চেনৰ পিছৰ শ্লাইডখন দিব পাৰো, আপুনি মানে ট্ৰাই কৰক আপুনি দিয়াৰ কাৰণে। আচলতে চবচে যদি আমি চাওঁ, চাইনাত মাছৰুম বেছি উৎপাদন হয়, আমাৰ এছিয়ান কাণ্ট্ৰি। USA, UK এইবিলাকতো মাছৰুম যথেষ্ট হয়, কিন্তু চাইনা হ'ল ফাৰ্ষ্ট। গতিকে আমিও ভাৰতবৰ্ষ আমি আগবাঢ়িব পাৰোঁ মাছৰুমত। আমাৰ এইখিনি কেপাচিটি আছে, আমাৰ যথেষ্ট আমাৰ হেৰি আছে, আৰু আমি অসমেতো আৰু আগবাঢ়িব পাৰোঁ। চাওক, এইখন যদি আপুনি যদি মেপখন চাই তেতিয়াহ'লে এছিয়াত চবচে বেছি মাছৰুম উৎপাদন হয়। আৰু এছিয়াৰ ভিতৰত এই যে গোটেই কালাৰটো দেখা পাইছে, ডাঙৰ এই বৃত্তটোৰ মেক্সিমাম জাগা এছিয়াই লৈ আছে। আৰু এছিয়াৰ কোনে লৈছে? চাইনাই লৈছে, জাপানে লৈছে, চাইনাই চবচে বেছি। কি কৈছে? অ'কে, গতিকে তেনেকুৱা এছিয়া, ইউৰোপ, হয়, অচেনিয়া তেনেকে আপোনাৰ হৈছে। নেক্সট দিয়ক, নেক্সট শ্লাইডখন দিয়ক। অ'কে, এইখন হ'ল আপোনাৰ কোনখন এতিয়া লেণ্টিনাছ এডোডিছ যদি আপুনি চাব যায় পৃথিৱীৰ ভিতৰত চবচে, মই যে ক'লো চিটাকে মাছৰুম জাপানত যে হয়, অতি দামী কাঠত যে কৰে, মই আপোনাক ফটোটো দেখাইছো, সেইটো চবচে বেছি উৎপাদন হয়। তাৰপিছত আপোনাৰ এই প্লিউৰটা, যিটো আপোনাৰ অয়েষ্টাৰ বুলি কয়, 3 নম্বৰটো প্লিউৰটা, যিটো মই তাৰ কথা কৈ আছো। তেনেকে অৰিকুলাৰ, এইটো হ'ল ইয়াৰ মাছৰুম, কাণৰ নিচিনা যে পাতল পাতল মাছৰুমটো কৈছিলো সেইটো, আৰু বাটন মাছৰুমটো তাতকে অলপ কম হয়। গতিকে চবচে বেছি মাছৰুম উৎপাদন হোৱা মাছৰুমটো হ'ল লেণ্টিনুলা এডোডিছ, যিটো আপোনাৰ চিটাকে মাছৰুম বুলি কোৱা হয়, জাপানত বেছি এইটো চলে। কাৰণ এই মাছৰুমটো কিয় বেছি উৎপাদন হয়? এই মাছৰুমটো খালে মানুহ যৌৱন ধৰি ৰাখিব পাৰে, সেইকাৰণে বেছিকে মানুহে খায় সেইটো। আৰু চবচে কম হয় ভলভেৰিয়েলা, লাষ্টত চাব আপুনি, এইটো এই পেডিষ্ট্ৰ মাছৰুম বুলি কৈছো, টেষ্টটো বেছি, কিন্তু ইয়াৰ উৎপাদনটো কম কাৰণে ইয়াৰ মানে বেছি উৎপাদন নকৰে। নেক্সটটো দিয়ক শ্লাইডখন। ইণ্ডিয়াৰ চিনাৰীটো যদি চাই, নেক্সটখন দিয়ক, আকৌ নেক্সট শ্লাইডখন দিয়ক। ভাৰতবৰ্ষৰ যদি চিনাৰীটো আমি চাব বিচাৰো তেতিয়া চাওক, মই আপোনালোকক কৈছো, এই কলা কলা কিবা এটা আহিছে, মই ভালকে ধৰিব পৰা নাই কি আহিছে, মানে
সুবিধা পাইছো এইটো মই যি নহওক আমি যদি চাইনাত চাওঁ চাইনাই 15 পৰা 20 কেজি মাছৰুম এজন মানুহে বছৰে খায় বছৰত এজন মানুহে 15 পৰা 20 কেজি চাইনাত খায় আৰু আমি কিমান খাওঁ বছৰত ভাৰতত মাত্ৰ 100 গ্ৰাম এজন মানুহে এক বছৰত খাওঁ মানে আপুনি যদি এভাৰেজটো লয় গতিকে চাওক কিমান আমাৰ কম হৈ আছে আমি তাৰমানে ব্যৱসায়টো বৰাবৰ আমাৰ বহুত স্কোপ আছে 100 গ্ৰাম বা 1 কেজিও নহয় মাত্ৰ 100 গ্ৰাম আমাৰ মানে মানুহে মাছৰুমেই নাখায় আমাৰ মানুহে মাছৰুম খাব লাগিব না খাব কেতিয়া যেতিয়া আপুনি ক'ব তাৰ ভাল কথাটো ভাল টেষ্ট পাব তেতিয়াহে খাব গতিকে খোৱাৰ কাৰণে যদি আমি চেষ্টা কৰোঁ আপোনালোকে কৰিব লাগিব আমি কৰিব লাগিব তেতিয়া নিশ্চয় খাব আমিও 15 কেজিলৈ যদি বঢ়াই দিব পাৰোঁ তেতিয়া আমাৰ আনএমপ্লয়েড মানুহ নাথাকে ইমান মাছৰুমৰে ভাল ব্যৱসায় হ'ব মাছৰুম প্ৰডাকশ্যন আপোনাৰ চাওক চাইনাত আছে 40 মিলিয়ন টন 40 নিযুত মেট্ৰিক টন মাছৰুম চাইনাত হয় আৰু আমাৰ কি হ'ব 1 টনো নহয় আধা টনো নহয় আমাৰ আধা মিলিয়ন মেট্ৰিক টনো নহয় গতিকে সবচে আমাৰ ভাৰতবৰ্ষত যদি চাই মহাৰাষ্ট্ৰত সবচে বেছি মাছৰুম প্ৰডাকশ্যন হয় এক বছৰত উৰিষ্যাত হয় অসমত বহুত কম 16 টন হয় মাত্ৰ 16 টন এক বছৰত য'ত মহাৰাষ্ট্ৰত আপোনাৰ 30,000 মেট্ৰিক টন মাছৰুম বছৰে উৎপাদন কৰে গতিকে আমাৰ বৰাবৰ কাৰণে যথেষ্ট স্কোপ আছে আৰু আমাৰ ক্লাইমেটটো ভাল মাছৰুমৰ আমাৰ বৰষুণ আছে ঠাণ্ডা হয় আমাৰ আমি কৰিব পাৰোঁ নেক্সট স্লাইডখন দিয়ক ওকে গ্ৰয়িং মিডিয়া নেক্সট স্লাইডখন দিয়ক আৰু ওকে আমি যদি গ্ৰয়িং মিডিয়াটো চাওঁ তেতিয়াহ'লে আমি মেক্সিমাম আমি আমাৰ ধানৰ খেতি বেছি হয় ধানৰ খেৰটো বা নৰাটো দি আমি বহুত মাছৰুম আমি কৰিব পাৰোঁ বা আপোনাৰ কাঠৰ গুৰিটো কৰিব পাৰোঁ আৰু লগতে এটা কথা আপোনালোকে জানি থওক কোনোবা যদি ইয়াত মাছৰুম গ্ৰৱাৰ আছে কোনোবা যদি মাছৰুমৰ খেতি কৰে এটা কথা মনত ৰাখক আমি যদি ধান খেৰৰ লগত ধানৰ যিটো ভুচি বুলি কয় যিটো আমি গৰুক খুৱাওঁ নহয় আমি আপোনালোকে কি কয় ৰাইচ ব্ৰেন যিটো আপোনাৰ হা মিলত যেতিয়া আপুনি ধানটো মাৰিব টুটো নহয় যিটো মিহি মিহি যিটো আমি গৰুক দানা কৰি খোৱা যায় সেইটো যদি আপুনি ধান খেৰৰ লগত মিক্স কৰিব পাৰে আপোনাৰ মাছৰুমৰ উৎপাদনটো যথেষ্ট বৃদ্ধি হয় গতিকে সেইটো আপুনি কৰিব পাৰে গতিকে ছডাষ্টৰ লগতো আপুনি ৰাইচ ব্ৰেন ইউজ কৰিব পাৰে এনেকুৱা আপোনাৰ বিভিন্ন গ্ৰয়িং মিডিয়া য'ত মাছৰুম আমি খেতি কৰিব মানে মাটি নালাগে মাছৰুমৰ কাৰণে আমাক মাছৰুমৰ কাৰণে লাগে খেৰ লাগে মাছৰুমৰ কাৰণে আমাৰ হেৰি লাগে কাঠৰ গুৰি লাগে এইবিলাক আমি ইউজ কৰিব পাৰোঁ স্যাৰ মলৰ কথা কৈছে নেকি আপুনি এইটো কি কৈছে মল নেকি স্যাৰ মল হয় মলৰ কথা কৈছে মল আপুনি যদি মলটো দিব পাৰে নহয় খালি মলটো যেতিয়া দিব নহয় মলটো আপুনি যেনেকে আপুনি খেৰটো বইল কৰে নহয় মলটো আপুনি ষ্টিম কৰি দিব মানে মলটো যাতে ফাংগাছ নাথাকে ষ্টিমত আপুনি যেনেকে ষ্টিম কৰে আপোনাৰ ষ্টিম কৰি এখন কাপোৰত মলটো বান্ধি ল'ব লৈ পেলাই আপুনি ভাপত আপুনি দিব যাতে আপোনাৰ তাতে ভেঁকুৰ চেকুৰ নালাগে সেই মলটো যদি আপুনি দিব পাৰে নহয় উৎপাদন যথেষ্ট বৃদ্ধি পাব সেইটো ঠিক আছে চবতে আপুনি মলটো দিব লাগে এইটো খেৰৰ লগত মিক্স কৰিব লাগিব স্যাৰ এইটো আৰামত পাৰিব তাৰমানে যেতিয়া আপুনি খেৰটো যেতিয়া আপুনি লেয়াৰটো দিয়ে নহয় লেয়াৰটো খেৰৰ এটা লেয়াৰ দিলে লেয়াৰৰ পাছত আপুনি স্পনটো দিয়ে নহয় জানো স্পনটো দিয়াৰ আগত আপুনি স্পন যেনেকে দিয়ে তেনেকে এটা লেয়াৰ মল দিব মলৰ ওপৰত আপুনি খেৰটো এই হেৰিটো দিব গুটিটো দিব বুজি পাইছে প্ৰথমতে খেৰ পাছত মল দিলে মল দি পেলাই আপুনি হেৰিটো দিলে গুটিটো দিলে সেইটো আপোনাৰ হ'ল মলটো দিয়াৰ পিছত স্পন্সৰ দিলো কি কৈছে টুংৰি ন স্যাৰ মলটো দিয়াৰ পিছত স্পন্সৰ দিলো সেইটো মানে কি প্ৰথমতে খেৰৰ পলিথিন বেগটোত খেৰৰ লেয়াৰ এটা দিলে খেৰৰ লেয়াৰৰ পিছত আপুনি মলৰ লেয়াৰ এটা দিব লেয়াৰ মানে কি স্পন যেনেকে চাইডত দিয়ে তেনেকে দিব লেয়াৰটো গোটেই খেৰখিনিত মল দিব নালাগে য'ত স্পন দিব তাতে এটা স্পনৰ নিচিনাকে আপুনি অকমান মল দিলে একমুঠিমান দি পেলাই তাতে আপোনাৰ গুটিটো দিলে এইটো আপোনাৰ পদ্ধতি তেতিয়াহ'লে এক ছেকেণ্ড মোক ক'বলৈ দিয়ক মানে ছাৰক শ্লাইডখিনি শেষ কৰিবলৈ দিয়ক আপোনালোকে কুৱেশ্যনখিনি লিখি ৰাখক শেষৰ ফালে দিলে তেতিয়া বস্তুখিনি মানে ভাল হ'ব হয় মানে লিখি ৰাখিব পাৰে কি কি আপোনালোকৰ জানিবৰ ইচ্ছা আছে সেইখিনি লিখি ৰাখক লিখি পেলাই আপুনি সুধিব ওকে চ' নেক্সট আপোনালোকে যাওক আকৌ নেক্সট শ্লাইডখনলৈ যাওকচোন এইটো আপোনাৰ বাৰু এইটো ইমান নালাগে আমাৰ ভাৰতবৰ্ষত মানে মাছ চাওক আমি অৱশ্যে ক'ব পাৰি এটা কথা এই 1970 চন যদি চাই মাছৰুমে নাছিলে আজি 2010 চনলৈকে দেখা পাইছো একদম বহুত মাছৰুম কৰি এতিয়াতো আৰু বহুত
গতিকে আমাৰ মাছৰুমৰ উৎপাদনটো আমাৰ বৃদ্ধি হৈ গৈ আছে, আমি অসমতো বাঢ়িছে আৰু বৰাবৰ আমাৰ স্কোপ আছে। নেক্সট যাওঁ, নেক্সটখন যাওঁ। কিন্তু চেলেঞ্জ কি? আমি মাছৰুম কৈ থাকো, আমাৰ কিন্তু কিছুমান সমস্যা আছে, সমস্যাখিনি ক'ব বিচাৰিছো। সমস্যাৰ সমাধান আছে, আপোনালোকে নাভাবিব সমস্যাৰ সমাধান নাই, কিন্তু সমস্যাখিনি ক'ব বিচাৰিছো কি সমস্যা আছে। নেক্সট শ্লাইডখন দিয়ক। আপোনালোকে জানে সমস্যাটো হ'ল আমাৰ প্ৰডাকশ্যনটো আমি ডিমাণ্ড মতে আমি দিব নোৱাৰো। তৎক্ষণাত যদি এজন কাষ্টমাৰ আহিল, তেওঁ যদি বিচাৰে মোক 10 কেজি মাছৰুম লাগে, আপুনি দিব নোৱাৰিব। আজি নাই বোলে, আজি মাছৰুমে ছিঙা নাই, আজি নাই, এই এটা সমস্যা। 2 নম্বৰ কথা, আপোনাৰ এই গৰমৰ দিনত কিছুমান পোক হয় মাছৰুমত, সেইটো এটা ডাঙৰ সমস্যা। সেইটোৰ কাৰণে আপুনি কিছুমান আছে, আপুনি নিম অইল, চিম অইল এইবিলাক দিব পাৰে, এইবিলাক উপায় আছে বাৰু। আনৰিলায়েবল মাৰ্কেট বুলি কৈছে, মাৰ্কেটটো আপোনাৰ সমস্যা, মাৰ্কেটটো আমি নিজে ডেভেলপ কৰিব লাগিব। মাৰ্কেটটো কিন্তু নিজৰ কথা। আমি বহুতে কওঁ মাৰ্কেট নাই, মাৰ্কেট নাই, মাৰ্কেট নাই বুলি নকব, চব বস্তুৰে মাৰ্কেট আছে, গৰুৰ গোবৰৰো মাৰ্কেট আছে। গতিকে মাৰ্কেট আপুনি নিজে কিমান আপুনি স্মাৰ্টলি মাৰ্কেটটো ডেভেলপ কৰে, কিমান ব্ৰেইনটো খটায়, মানুহে এডভাৰটাইজত কিমান টকা খৰচ কৰে। আপুনি জানে এটা ঘড়ী এটা বিক্ৰী কৰিব লাগিলে কোম্পানীবিলাকে কিমান টকা খৰচ কৰে। গতিকে এডভাৰটাইজমেণ্টটো আমাৰ জৰুৰী। আজিকালি ফেচবুক, ছ'চিয়েল মিডিয়া যথেষ্ট আছে, আমি বহুত আছে এনেকুৱা মাছৰুম গ্ৰোৱাৰ, ফেচবুকতে আপোনাৰ দি বহুত মাছৰুম বিজনেছ কৰি আছে। গতিকে আমি এটা ভাল পদ্ধতিত, আপুনি যদি নিজে নাজানে, এনেকুৱা টেকনলজি জানা বা মাৰ্কেটৰ কাৰণে আপোনাৰ এক্সপাৰ্ট মানুহ আছে, তেওঁলোকৰ পৰামৰ্শ লওক, অলপ পইচা খৰচ কৰক, তেওঁলোকে আপোনালোকক কিছুমান পৰামৰ্শ দিব, আপুনি ভাল পাব। চ' ইনএবিলিটি টু মেইনটেইন কণ্টিনিউৱাছ ছাপ্লাই আমি দিব নোৱাৰো, এইটো এটা সমস্যা হৈছে। গতিকে কণ্টিনিউৱাছ ছাপ্লাই দিয়াৰ কাৰণে আমি চিন্তা কৰিব লাগিব, আমি গোটেই মাছৰুম গ্ৰোৱাৰখিনি বহিব লাগিব। আৰু নেক্সট একেবাৰে অতি ইম্পৰ্টেণ্ট কথা হ'ল কোৱালিটি স্পনটো আমি নাপাওঁ, সেইটো হ'ল মেইন প্ৰব্লেম। সেইকাৰণে মই ডাঙৰকৈ দিছো আখৰকেইটা। আৰু এইটো নাপাওঁ, ইয়াৰ উপায় এটাই আছে, আপোনালোকে আগবাঢ়ি আহক। আপোনালোকে আগবাঢ়ি আহিলে আমি কোৱালিটি স্পন পাম, কাৰণ আমি স্পন, আমাৰ ডাঙৰ সমস্যাটো হ'ল আমাৰ স্পন, আমি স্পন বেলেগৰ পৰা আনিব লাগে। নেক্সটটো দিয়ক, নেক্সট শ্লাইডখন যাব লাগিব। গতিকে মই এখন ফটো দিছো, কিয় এইখন আমাৰ কলেজৰ ষ্টুডেণ্টৰ ফটো। আপোনালোকো নিশ্চয় এনেকুৱা ডেকা মানুহবিলাকে আহিছে চাগে এইটো প্লেটফৰ্মত। গতিকে মই কৈছো, উই নিড য়াং পিপল লাইক ইউ। আপোনালোকৰ নিচিনা আমাক ডেকা শক্তি লাগে। আমি ডেকা শক্তিখিনিয়ে অসমত আমি উৎপাদনৰ ফালে যাব লাগে। আমি আৰু এই গোটেই বছৰটো আমি বেছিকৈ নাচি বাগি কটাওঁ। বহাগত আমি নাচিম, কিন্তু আমি জেঠ আহাৰত কিয় নাচিব লাগে? আমি জেঠ আহাৰত আমি প্ৰডাকশ্যন কৰিব লাগে, কাম কৰিব লাগে। গতিকে আমিও কাম কৰোঁ, আহকচোন, আহি পেলাই আমি এইবিলাক আমি ব্যৱসায় আমি আৰম্ভ কৰোঁ। আমি নিশ্চয় আমি ভাল ধনী হ'ম, আমি নিজে ধনী হ'ব লাগিব। চবে আমাৰ ধনী হোৱাৰ এটা উদ্দেশ্য। যি নহওক, এই আপোনালোকক মই কিয় ক'লো, এতিয়া মাছৰুমৰ যিটো গুটি বনোৱা কাৰবাৰটো বা স্পন, যিটো আমাৰ গুটিটোক স্পন বুলি কোৱা হয়, স্পনটোৰ কাৰণে আপোনালোকে ভাবিছে নিশ্চয়, বোলো স্পন বনাবৰ কাৰণে আমাক বহুত টকা লাগিব। তাৰে আমাৰ দুটা অপশ্যন আছে। এটা অপশ্যন হ'ল বহুত টকা দি আপুনি কৰিব, অপশ্যন 1, আপুনি বহুত টকা খৰচ কৰিব পাৰে। যেনে ধৰক আপুনি অট'ক্লেভ এটা কিনিব লাগিব, 30,000 টকা লাগিলে। আপুনি এটা লেমিনাৰ এয়াৰফ্লো কিনিলে মিনিমাম 50,000 টকা এটা খৰচ হ'ব। নেক্সট আৰু এখন যাওক শ্লাইড। এই আপুনি যদি এটা ইনকুবেটৰ কিনে 50,000 টকা এটা খৰচ হ'ব। আপুনি এটা ফ্ৰিজ কিনিলে 20,000 টকা এটা খৰচ হ'ব। নেক্সট যাওক। আপুনি যদি এটা হট এয়াৰ অভেন কিনে 30,000 টকা এটা খৰচ হ'ব। গেছৰ খৰচটো আপোনাৰ চুলাই তোলাই মিলি 5,000 টকা এটা খৰচ হ'ব। টোটেল যদি আপুনি খৰচটো চাই, টোটেল কষ্ট মিনিমাম খৰচৰ বাদ দিয়ক 1,85,000 টকা এটা আমাৰ খৰচ হ'ব। কিন্তু 1,85,000 টকা খৰচ কৰিব পৰা আমাৰ খেতিয়ক নাই, নাথাকিবও পাৰে। আমাৰ হয়তো 2 এজনে আছে ইয়াতে, নাজানো। কিন্তু আমাৰ যদি নাই, তেতিয়া আপুনি কি কৰে, আপুনি অপশ্যন 2 ফালে যাওক। 2 নম্বৰ অপশ্যনটো আপোনাক, আপুনি গম পাব, এটা প্ৰেচাৰ কুকাৰ কিনক, 5,000 টকা যাব, বৰ বেছি। প্ৰেচাৰ কুকাৰ এটা, ইয়াতকে 22 লিটাৰৰ কুকাৰ আছে, তাতকৈ ডাঙৰ আছে। অ'কে, এটা কাঠৰ এখন টেবুল বনাও কেনেকে, এইটো ময়ে বহি আছো কাঠৰ টেবুলখনত, মই তেনেকে কেভিকে বৰপেটাত এনেকে কাঠৰ টেবুলখন বনাই পেলাই মই মাছৰুমৰ গুটি বনাইছিলো। গতিকে এনেকৈ এখন কাঠৰ টেবুল বনাই লওক, তলত চানমাইকা দিয়ক, দি পেলাই আপুনি চাৰিওফালে আইনা দিয়ক। এইখনত বৰ বেছি আপুনি নিজৰ যদি ঘৰৰ কাঠ থাকে তো আৰু কমতে হ'ব, তথাপি আপুনি 10,000 টকা বা 15,000 টকাত আপুনি এখন ভাল টেবুল এখন বনাই ল'ব পাৰিব। তেনেকুৱা। নেক্সট আপোনাৰ এইটো কিমান খৰচা হ'ব, গেছৰ 5,000 টকা ধৰিছো, টোটেল খৰচা নেক্সট শ্লাইডখনত আহিব দিয়ক।
নেক্সট আপুনি তাৰমানে আপুনি 20,000 টকা যদি আপোনাৰ হাতত আছে তেতিয়াও আপুনি এটা সৰুকে মাছৰুমৰ স্পন লেবৰেটৰী এটা বনাই ল'ব পাৰে খালি আপুনি ট্ৰেইনিং ল'ব লাগিব গতিকে যদি আপুনি সৰুকে লেবৰেটৰী এটা বনাই ল'ব পাৰে 20,000 টকাত তাৰপিছত আপুনি বস্তু কিনক আপোনাৰ যেতিয়া লাভ হ'ব আপুনি যেতিয়া বিক্ৰী কৰিব তেতিয়া আপুনি ডাঙৰকে কিনক বস্তু কিনক লাখে লাখে আপুনি কিনক তেতিয়া আমাৰ আপত্তি নাই কিন্তু প্ৰথমতে আপুনি আৰম্ভ কৰোঁতে 20,000 টকা দিয়ে কিন্তু এজন খেতিয়ক বৰপেটাৰ খেতিয়কে মই দেখা পাইছিলো তেওঁ এটা নিজে কিছুমান টেকনলজি উলিয়াইছিলে যিটো আপুনি মানে কুকাৰো কিনিব নালাগে চাওকচোন আপুনি নেক্সট চাওক আপুনি ফটোখন নেক্সট শ্লাইডখন দিয়ক চাওকচোন তেওঁ ব্যৱহাৰ কৰা মাছৰুম স্পন তেওঁ বনাইছিলে এইকেইটা বস্তু হান্দি এটা চৰিয়া এক টুকুৰা ইটা আৰু খৰিকেইডাল এইখিনিৰে তেওঁ মাছৰুম স্পন বনাইছে এখন টেবুল নেক্সটখন যাওক নেক্সট ফটোখন চাওক এই হান্দিখনত আপোনাৰ মানে এই এনেকে বাঁহৰ হেৰি দি পেলাই তাতে পানী দিছিলে তাৰপিছত এখন জালনাত দি পেলাই তেনেকে হেৰি পেলাই তাতে নেক্সটখন দিয়ক ঢাকনি এখন দি পেলাই আপোনাৰ নেক্সট হেৰিখন দিয়ক ফটোখন অকে তেখেত এতিয়া নাই তেখেত আছিল ঢুকালে আজি 4-5 বছৰ হ'ল বৰপেটাৰ মানুহ আছিলে তেখেতে এটা এনেকুৱা বনাইছিলে যিটো আপোনাৰ এনেকে ইটা টুকুৰা দি পেলাই খৰি দি পেলাই এইটো ষ্টেৰিলাইজ কৰিছিলে আৰু দেখা পাইছিলো কণ্টামিনেশ্যন হোৱা নাছিল তেওঁ তেনেকে মাছৰুম স্পন বিক্ৰী কৰে তেওঁ নিজে বনোৱা স্পন চাওক গতিকে এইটোতো আপোনাৰ পইচা খৰচা নাইয়ে তেনেকৈও মানুহে যদি কৰিব পাৰে কিন্তু এইটো আমি বিজ্ঞানসন্মতভাৱে কৰা বুলি ক'ব নোৱাৰিম কাৰণ আমাৰ এইটো মানে বিজ্ঞানসন্মতভাৱে গৱেষণা হোৱা নাই এইটো ক'ব পাৰি নোৱাৰি কিন্তু তেওঁ কৰিছে কৰি পেলাই তেওঁ মাছৰুমো বিক্ৰী কৰিছে নেক্সটখন যাওক নেক্সট শ্লাইডখন এইটো তেওঁৰ এখন টেবুলখন তেওঁ বনোৱা ঘৰতে নিজে বনোৱা এখন টেবুল তেওঁ স্পন বনাইছিলে এনেকে আপুনি মাছৰুম এই এনেকে ঘৰ এটা বেছি ভালো নাছিলে তেনেকে আপোনালোক মাছৰুম স্পন তেওঁ তৈয়াৰ কৰে আনকি চানমাইকাও দিয়া নাছিলে টেকনিক নেক্সট শ্লাইডখন দিয়ক আচলতে আপুনি যদি মাছৰুমটো চাই মাছৰুমটোত এই তলফালে যদি চাই আপোনাৰ ৰঙা ৰঙা কিছুমান দট দট দেখা পাইছে এইবিলাক হ'ল মাছৰুমৰ কণী বুলি কয় স্পোৰ বুলি কয় কিন্তু স্পোৰৰ পৰা আমি নলওঁ আমি ল'ম ঠাৰিডালৰ পৰা আমি কাটি ল'ম এক টুকুৰা এই টেকনিকটো ক'ব বিচাৰিছো কেনেকেনো আপোনালোকে মাছৰুমৰ গুটি বনাব এই টেকনিকটো ফটোত দেখা পালে ভালকে গম নাপাব নিজে যদি প্ৰেক্টিকেলি কৰে তেতিয়া নিশ্চয় গম পাব নেক্সট শ্লাইডখন দিয়কচোন প্ৰথমতে আমি টিস্যু কালচাৰ কৰিব লাগিব টিস্যু কালচাৰ মানে মাছৰুমৰ যিটো ফলৰ ঠাৰিডালৰ পৰা আপুনি কাটি আনি আপুনি এটা কালচাৰ কৰিব লাগিব কালচাৰ কৰি পেলাই আপুনি সাবষ্ট্ৰেট বনাব লাগিব তাৰমানে ধান বইল কৰিব লাগিব তাৰপাছত পিউৰ কালচাৰ বনাই পেলাই মাদাৰ স্পন বনাব লাগিব মাদাৰ স্পন বনাই পেলাই আপুনি কমাৰ্চিয়েল স্পন বনাব পাৰে এইটো হ'ল আপোনাৰ মানে পদ্ধতিটো অতি চমুকে নেক্সটখন দিয়ক এইটো আপোনাৰ এই ফল মূলৰ এই যিটো ফল আছে মাছৰুমৰ তাৰ পৰা আপুনি এক টুকুৰা কাটি আনি এনেকে আপোনাৰ এটা মিডিয়াত দিব লাগে মিডিয়াত দি পেলাই আপুনি তাক গ্ৰ' কৰিব লাগে নেক্সটখন দিয়ক এইটো আপুনি এনেকে এটা কালচাৰ পাব এই কালচাৰটো বিক্ৰী কৰিব পাৰি ধুনীয়াকে এই কালচাৰৰ পৰা আপুনি মাদাৰ স্পন বনাব লাগিব এইটো মেইন প্ৰথমতে এইটো বগা বগাকে ওলাব তাৰপিছত নেক্সটখন দিয়ক এইটো আপুনি ধানটো আপুনি এই ধানেই হওক বা গমেই হওক হুইটেই হওক আপুনি 30 মিনিট বইল কৰি আপুনি শুকাব ছাঁত শুকাই পেলাই তাতে কেলছিয়াম কাৰ্বনেট দিব লাগিব 20 গ্ৰামকে পাৰ কেজি তাৰপিছত আপুনি বেগত ফিল কৰিব তাৰপিছত কটনেদি আপুনি সোমাব তাৰপিছত আপুনি এইটো আপুনি ষ্টেৰিলাইজ কৰিব আপুনি প্ৰেছাৰ কুকাৰতো কৰিব পাৰে অটোক্লেভত কৰিব পাৰে তাৰপিছত ষ্টেৰিলাইজ কৰাৰ পিছত নেক্সটখন দিয়ক শ্লাইডখন এইটো ইয়াতে আপুনি এনেকে এইটো আমাৰ বৰপেটা কেভিকেট আমি নিজে কৰি আছিলো মাছৰুমৰ চিট এনেকে আপোনাৰ পলিথিন বেগত পলিপ্ৰপাইলিন বেগত আমি এনেকে কৰিছিলো ভৰাইছিলো নেক্সটখন দিয়ক অকে এইবিলাক চাওক আমি ট্ৰেইনিং দিছিলো আপোনালোকৰ নিচিনা মানুহবিলাককে আমি ট্ৰেইনিং দিছিলো কৃষকক কেনেকে বনাই এইটো হ'ল আপোনাৰ মাদাৰ স্পন বুলি কোৱা হয় নেক্সটখন দিয়ক এইটো আমাৰ ট্ৰেইনিঙৰ পদ্ধতি আমি কেনেকে মাছৰুম গুটি বনোৱা ট্ৰেইনিং মই কৈছো আপোনালোকে চিট বনাওক চিটটো লগত মাছৰুমো বনাওক আপত্তি নাই চিট বনাওক চিটটো দৰকাৰী আছে আমাৰ নেক্সটখন যাওক এইবিলাক ট্ৰেইনিং আমি বৰপেটা কেভিকেট থাকোতে আমি মানে মহিলা পুৰুষক দিছিলো এইবিলাক হ'ল চিডৰ আপোনাৰ কমাৰ্চিয়েল স্পন এনেকে আমি বনাই ল'ব পাৰো বৰ টান কাম নহয় টকা 20,000 আপুনি কৰিব পাৰে কিন্তু আপোনাৰ লাগিব ভিজন বিশ্বাস লাগিব কষ্ট কৰিব লাগিব পাৰ্চিভাৰেন্স লাগিব মোটিভেশ্যন লাগিব লিডাৰশ্বিপ স্কিল লাগিব এইখিনি বস্তু আপুনি কিন্তু পইচাৰে কিনিব নোৱাৰিব আপুনি হাৰ্ড ৱাৰ্কিং পইচাৰে কিনিব নোৱাৰে কমিউনিকেশ্যন স্কিল কিনিব নোৱাৰে
ৰিস্ক টেকিং এবিলিটি আপুনি কিনিব নোৱাৰে, আপুনি ভিজন, আপুনি যিটো আপোনাৰ সপোনটো যদি আপুনি পইচাৰে কিনিব নোৱাৰে, মই এইকাৰণে লিখিছো কেলকুলেট দ্য কষ্ট অফ দিছ আইটেম। আপুনি এইখিনি বস্তুৰ খৰচা ক'ত কিনিব পায়, আপুনি কিনিব নোৱাৰিব, কিন্তু আপোনাৰ যদি এইখিনি বস্তু থাকে আপুনি বাকীখিনি নিজে নিজে হৈ যাব। নেক্সট যাওক, নেক্সট শ্লাইডখনত যাওক। অকে, তাকে কৈছো, এটা সংস্কৃত শ্লোক এটা ইয়াতে আছে, উদয়মেন হি সিদ্ধয়ন্তী কাৰ্যাণী ন মনোৰথৈ নহি সুপ্তস্য সিংহস্য মুখে প্ৰবিশ্যন্তি মৃগাহ। তাৰমানে শুই থকা সিংহ এটাৰ মুখত কেতিয়াও হৰিণা এটা আহি নপৰে। আপুনি যদি শুই থাকে আপুনি ব্যৱসায় কৰিব নোৱাৰিব। যদি আপুনি এক্টিভলি কাম কৰে তেতিয়াহ'লে আপুনি স্বীকাৰ কৰি খাবই লাগিব, সিংহ শুই থাকিলে হৰিণা আহি পেলাই মুখত সোমাই নাযায়। গতিকে আপুনি কাম কৰিব লাগিব। সেইটো কাৰণে মই এইটো কথা ক'ব গৈছো। গতিকে আপোনালোকৰ যদি ইচ্ছা আছে, নিশ্চয় ইচ্ছা থাকিলে চব হ'ব। নেক্সটখন যাওক। গতিকে আমি গোটেইখিনি কলো, বোলে মাছৰুমৰ চিটটো কেনেকে বনায়, কিমান টাইম গৈছে মই তাকো নাজানো, কিন্তু আমি এতিয়া অকমান কাল্টিভেশ্যন টেকনলজি আপোনালোকে জানে, আপোনালোকে মাছৰুম গ্ৰোৱাৰ যিখিনি আছে জানে কেনেকেনো খেতিটো কৰে, অকমান ক'ব বিচাৰিছো। নেক্সট শ্লাইডখন দিয়ক সোনকালে। গতিকে আমাৰ মাছৰুমৰ কাৰণে 10 পৰা 30 ডিগ্ৰী টেম্পাৰেচাৰ লাগে, 60 to 90% আমাৰ হিউমিডিটি লাগে, এইখিনি লাগিব, আৰু 25 to 30 ডিগ্ৰী মানলৈ টেম্পাৰেচাৰটো ভাল। গতিকে নেক্সট শ্লাইডখন দিয়কচোন। ইডিবল অয়েষ্টাৰ মাছৰুম স্পেচিছ। আমি ভাবিছে কি আপোনালোকে যিটো মাছৰুম কৰে, যিজনে কৰি আছে ভাবিছে এটা মাছৰুমে কৰে নেকি? বহুত আছে জাত, চাবচোন গৰমৰ দিনত কিছুমান জাত কৰিব পাৰি অয়েষ্টাৰ মাছৰুম। নেক্সট শ্লাইডখন দিয়ক। এইকেইটা চাওক, এইকেইটা প্লিউৰোটাছ ফ্লেভেলেটাছ, প্লিউৰোটাছ চেজৰ কাজু, প্লিউৰোটাছ চেপিডাছ, প্লিউৰোটাছ চাইচিনোফিলিডাছ। এইবিলাক বিজ্ঞানসন্মত নাম, বৈজ্ঞানিক নাম, আপোনালোকে জানে নাজানে বাদ দিয়ক, নাজানিলেও হ'ব। কিন্তু এইবিলাক জাত যিকেইটা ফটো দিছো এইমাত্ৰ, সেই ফটোকেইটা আপুনি গৰমৰ দিনত কৰিব পাৰে। ঠাণ্ডাৰ দিনত কৰা জাত কেইটা কৈছো, নেক্সট শ্লাইডখন দিয়ক। এইকেইটা ঠাণ্ডাৰ দিনত কৰা জাত, অষ্ট্ৰিয়েটাছ ফ্লৰিডা, এইটো বিৰাট টেষ্টি হয়। কৰ্ণুকপি, ইৰিঞ্জি, এইকেইটা হ'ল আপোনাৰ ঠাণ্ডাত। বেলেগ বেলেগ জাত আছে, 10টা 12টা জাত আছে মাছৰুমৰ, আমাৰ অয়েষ্টাৰ মাছৰুমৰ। গোটেইকেইটা জাত আপুনি যদি পাব পাৰে, কোনটো ঠাণ্ডাৰ দিনত আহে ঠাণ্ডাৰ দিনত কৰক, অলপ গৰমত কৰিব লাগে গৰমত জাতটো কৰক, এনেকুৱা। নেক্সট যাওক, নেক্সট শ্লাইডখন যাওক। কাল্টিভেশ্যন ষ্টেপ কেইটা আপুনি জানেই, তথাপি এবাৰ কৈ দিছো। আপুনি প্ৰথমতে ছাবষ্ট্ৰেটটো কৰিব লাগিব, খেৰ কাটিব লাগিব, খেৰ কাটি পেলাই নেক্সটটো যাওক। অকে, মই কলো যে ছডাষ্ট আৰু ৰাইচ ব্ৰেন, মই যে ধানৰ মল বুলি কলো, এইটো মিক্স কৰিব পাৰে, বা ৰাইচ ষ্ট্ৰ, ধান খেৰৰ লগত ৰাইচ ব্ৰেন মিক্স কৰি আপুনি খেতিটো কৰিব পাৰে। তাৰে ভিতৰত আপোনাৰ খেৰ লাগে 88%। যদি ধৰক 100 কেজি যদি আপুনি ছাবষ্ট্ৰেট বনায়, ছাবষ্ট্ৰেট বনালে বেগটোত কি ভৰাব? বেগটোত যদি আপুনি 100 কেজিৰ খেৰ যদি ভৰাব লগা আছে, ধান খেৰ লাগিব 88 কেজি, আকৌ মল লাগিব 10 কেজি, চূণ লাগিব 2 কেজি, আৰু পানী আৰু মেটেৰিয়েলৰ ৰেচিঅ' লাগিব 1:1.3। তাৰমানে পানী অকমান লাগিব, কিন্তু পানীটো বেছিকে নালাগে। তাৰমানে পানীটো মইচাৰটো অকমান ভাৱটো লাগিব, আপুনি যাতে হাতেৰে চেপি দিলে পানীটো নোলায়, তেনেকুৱা পানী অকমান লাগিব। গতিকে আপুনি যদি এইখিনি বস্তু হলে বেছি প্ৰডাকশ্যন হয়। নেক্সট, পেষ্টুৰাইজ কৰিব লাগিব আপুনি। নেক্সট শ্লাইডখন দিয়ক। 100 ডিগ্ৰী চেলচিয়াছত আপুনি নেক্সটখন দিয়ক, আৰু নেক্সটখন দিয়কচোন। নেক্সট শ্লাইডখন দিয়ক। এইটো আপুনি ড্ৰাম, এনেকুৱা ড্ৰামতো আপোনালোকে পেষ্টুৰাইজ কৰিব পাৰে। এখন শ্লাইড অকমান ৰাখক অলপ সময়। এইটো ড্ৰামত আপুনি তলফালে এনেকুৱা ফ্ৰেম আছে, তলৰ ফটোখন চাওকচোন, ফ্ৰেম আছে। ফ্ৰেমটোত যদি আপুনি এই এটা টেপ দেখা পাইছেনে, বাওঁফালে এটা পানীৰ টেপ আছে, পানীৰ টেপটোত তললৈকে পানী থাকিব লাগে। তেতিয়া পানীটো যদি দিয়ে তেতিয়া ভাৱ হ'ব, আৰু ওপৰত আপুনি ধান খেৰটো দিব। ধান খেৰটো দি পেলাই এই ফ্ৰেমৰ ওপৰত ধান খেৰটো দিব। এই যেতিয়া আপোনাৰ ষ্টিমটো এনেকে এটা বনাই ল'ব পাৰে আলকাট্ৰাত ড্ৰাম এটা দি, তেতিয়া আপোনাৰ পানী কমতে বহুত খেৰ আপুনি বইল কৰিব, ষ্টিম কৰিব পাৰিব। ষ্টিম কৰিলে আপোনাৰ কি হ'ব, এই মানে খৰিৰ পৰিমাণ কমতে হ'ব, এনেকুৱা যদি আপুনি বনাই ল'ব পাৰে। আৰু এইটোৰ কাৰণে যদি আপুনি সুধিব বিচাৰে, পিছত আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। নেক্সট, এইটো নহলে আপুনি এনেকে কেৰাহীৰে মানুহে কৰে, এইটোতো আমি বৰপেটা টিভিকে তেনেকে দেখাইছিলো। নেক্সট কৰক, ফটোখন দিয়ক। নেক্সটখন,
এইবিলাক আমি মানে কেনেকে স্পনিং কৰে এইবিলাক শিকাইছিলো মানুহবিলাকক। বড়ো মানুহখিনিয়ে আপোনাৰ এই খেতিটো কৰিছিলে, আমি এনেকে ট্ৰেইনিং বিলাক দিছিলো, তেখেতসকলে এতিয়াও কৰি আছে। নেক্সট দুই এজনে এনে কিছুমান কেমিকেল ট্ৰিটমেণ্টটো কৰে। আজিকালি মই কেমিকেল ট্ৰিটমেণ্টটো ভাল নাপাওঁ। কেমিকেল ট্ৰিটমেণ্টৰ কাৰণে আমাৰ ফৰ্মেলডিহাইড দিয়ে 100 ml 50 গ্ৰাম বেবিষ্টিন দিব লাগে, মানে 100 লিটাৰ পানীত 5 গ্ৰাম লিখা আছে, দি পেলাই আপোনাৰ ডুবাই থব লাগে। আপোনাৰ প্ৰায় 10 ঘণ্টামান ডুবাই থব লাগে। তেনেকুৱা ডুবাই থৈ পেলাই আকৌ বস্তুটো শুকাব লাগে, চাত শুকাই পেলাই তেনেকুৱাও আপুনি খেতিটো কৰিব পাৰে। মানে খৰি নোহোৱাকে আপুনি যদি কেমিকেল দি পেলাই ট্ৰিটমেণ্ট কৰিব পাৰে, কিন্তু বইল কৰি কৰিব পাৰিলে ভাল হয়। বইল কৰি বহুত মানুহ লাভৱান হৈছে। নেক্সটটো যাওক। অ'কে, স্পনিংটো নেক্সট যাওক, কৈ থাকক। গতিকে স্পনিংটো আপোনালোকে নিশ্চয় জানে। প্ৰথমতে এটা লেয়াৰ খেৰ দিব, তাৰপিছত আপুনি ধানৰ মলটো দিব, দি পেলাই আপুনি স্পনটো দিব চাৰিওফালে, দি পেলাই আৰু এটা লেয়াৰ দিব, আকৌ স্পন আৰু ধানৰ মল দিব। তেনেকে গৈ 4-5টা লেয়াৰ দি পেলাই আপুনি বান্ধি পেলাই আপুনি বস্তুটো আঁৰি থব লাগিব। নেক্সট যাওক। এইখিনি আৰু আপোনালোকক বেছি কোৱা নাই কিয়, এইটো মানে এনেকে আঁৰি থব পাৰে। এনেকে যদি আপুনি আঁৰি থয় বহুত আপুনি ধৰিব। এইটো আকৌ আপোনাৰ এই এনেকে পথালিকেও থয় কেতিয়াবা। থাইলেণ্ড দেখা হৈছে যে পথালিকে থয়, পথালিকে থলে মুখেদি মাছৰুমটো ওলাই, সেইটো এটা উপায় আছে। নেক্সটটো যাওক। এতিয়া আপোনালোকক লাষ্ট এটা কথা ক'ব বিচাৰিছো, আমাৰ সময় যদি আছে। আমি ইমান ভাল কথা ক'লো মাছৰুমৰ কথা, কিন্তু এটা দুখ লগা কথা এটা আছে মাছৰুমৰ। খুব মানে চবে যদি আমি ভাল বুলিয়ে ভাবো, সেইটো নহয়। কিছুমান বিষাক্ত মাছৰুম আমাৰ আছে, যিটো আমাৰ ক'লে আপোনালোকে হয়তো মানে কিছুমানে মাছৰুম নাখাব। আপুনি আৰু বিষাক্ত মাছৰুমৰ কথা বৰ বেছিকে কৈ নাথাকিব। ক'ব খালি খেতি কৰা মাছৰুম খাওক, জংঘলৰ পৰা মাছৰুম চিনি নাপালে নাখাব। এই কথাটো কওক। কিন্তু বিষাক্ত মাছৰুমৰ কথা যদি বাৰে বাৰে কৈ থাকে, মাৰ্কেটটো কমি যাব। কিন্তু কথাটো ক'বও লাগিব, নকলে বেয়া হ'ব। নেক্সটটো যাওক। নেক্সট শ্লাইডখন যাওক। এইবিলাক চাওক, এইবিলাক অতি বিষাক্ত মাছৰুম। এইবিলাক আমানিতা যিটো প্ৰথম দেখা পাইছে, আৰু 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ তলৰ ফালে আপুনি যদি 5 তলৰ যিটো 2 নম্বৰ চাই আমানিতা, আৰু লাষ্টৰ যিখন ফটো তলৰ ফালে চাই আমানিতা ফেলইডছ, এই আমানিতা মাছৰুমটোক আমাৰ ডেথ এঞ্জেল বুলি কোৱা হয়। ডেথ এঞ্জেল মানে অসমীয়া যদি আমি ভাঙনি কৰো, যমদূত। এইটো মাছৰুম যদি খায়, কোনো চিকিৎসা নাই, মানুহজন বাচি নাথাকে। গতিকে দেখিবলৈ ধুনীয়া বগা, জংঘলত পাইছো বগা মাছৰুম, খাই দিছো, বেয়া কথা। এইটো নকৰিব। জংঘলৰ মাছৰুম যদি চিনি নাপায় কেতিয়াও নাখাব, মানুহক খাব বাধা দিব। নেক্সট। গতিকে আমাৰ যদি বিষাক্ত মাছৰুম খাই কি হ'ব পাৰে? 1 নম্বৰ আপোনাৰ বমি হ'ব পাৰে, পেটৰ বিষ হ'ব পাৰে, ডায়েৰিয়া হ'ব পাৰে, এনেকুৱা নৰ্মেল কিছুমান হ'ব পাৰে। কিন্তু মানুহজন নমৰিব পাৰে। নিউৰলজিকেল প্ৰব্লেম, হেলুচিনেশ্যন হ'ব পাৰে। আপুনি ড্ৰাগছ খালে যেনেকুৱা, আপোনাৰ ভাং খালে যেনেকুৱা হয়, তেনেকুৱা হেলুচিনেশ্যন, আপুনি নিচা হ'ব পাৰে, আপোনাৰ কনফিউজন হ'ব, আপুনি পাহৰিব, কিবা হ'ব, এনেকুৱা ঘটনা ঘটিব পাৰে। সেইটো এটা। আৰু নেক্সট আপোনাৰ চিভিয়াৰ কেছত কিছুমান মাছৰুম খালে আপুনি মৰিব পাৰে। এই যিটো আমানিতা মাছৰুম, অতি বিষাক্ত, কিডনি ফেইলাৰ হ'ব, লিভাৰ যাব, গৈ পেলাই আপুনি মানে মানুহজন বাচি নাথাকে। সেনেকুৱা মাছৰুম আছে, এইটোৰ নাম আমানিতা বুলি কোৱা হয়। নেক্সট। নাখাব, জংঘলৰ মাছৰুম কেতিয়াও নাখাব। গতিকে এটা কথা আপোনালোকে বিশ্বাস নকৰিব, এই যে কথাখিনি মই এইখন শ্লাইডত দিছো নহয়, এই কথাখিনি আপোনালোকে বিশ্বাস নকৰিব। সেইকাৰণে অল হোৱাইট মাছৰুম আৰ চেফ টু ইট। বগা মাছৰুম বিলাক খাব পাৰি, মিছা কথা। বগা মাছৰুম কিছুমান আছে অতি বিষাক্ত, নাখাব। চিনি নাপালে নাখাব। আৰু এটা কৈছে কি, মাছৰুম আমি যদি গৰম কৰো, খানা মাছৰুমটো যদি বনাই পেলাই যদি তাতে এখন চিলভাৰ বা ৰূপৰ চামুচ এখন যদি দিওঁতে যদি ৰূপৰ চামুচখন কলা পৰে, তেতিয়া মাছৰুমটো বিষাক্ত বুলি গম পাম। যদি কলা নপৰে বিষাক্ত নহয়। মিছা কথা, বিশ্বাস নকৰিব। নেক্সট। এনি মাছৰুম ইজ চেফ টু ইট ওয়ান্স থৰলি কুক। আমি যদি গোটেই ৰান্ধিলে বিষটো নোহোৱা হয়, মিছা কথা। ৰান্ধাৰ পিছতো বিষটো থাকে। আপুনি ৰান্ধা মাছৰুম খালেও আপুনি মানে মানুহ মৰিব পাৰে। গতিকে ৰান্ধি পেলাই বিষটো কমিব বুলি নাভাবিব। সেইটো। আৰু কিছুমানে কয় যিটো মাছৰুমত ইনচেক্ট নপৰে, পোক নপৰে, সেই মাছৰুমটো খাব পাৰি বুলি কয়। মিছা কথা। কিছুমান মাছৰুম খাব নোৱাৰা বিষাক্ত মাছৰুমতো আপোনাৰ পোক পৰিব পাৰে। কিছুমানে কয় কুকুৰক খুৱাই চাওঁ, কুকুৰে যদি নমৰে আমিও নমৰো। মিছা কথা। কুকুৰ নমৰিব পাৰে, মানুহ মৰিব পাৰে। গতিকে নাখাব। কিছুমানে কয় তিতা লগা মাছৰুম, টেঙা মাছৰুম, এইবিলাক মাছৰুম খাবলৈ বিষাক্ত।
বাকী মিঠা ভাল মাছৰুম মানে যিটো টেষ্টি হয় সেইটো খাব পাৰি, মিছা কথা। কিছুমান টেষ্টি মাছৰুমো বিষাক্ত থাকে। অল পয়জনাছ মাছৰুম হেভ এ পইণ্টেড কেপ, কেপটো যদি এনেকে আপোনাৰ পইণ্টেড থাকে সেইটো বিষাক্ত বুলি কয়, মিছা কথা, সেইটো মিছা কথা। এনেকুৱা মাছৰুমো মানে গোল মাছৰুমো বিষাক্ত হ'ব পাৰে। গতিকে এইখিনি আপোনাক কৈছো কথা। আৰু এটা লাষ্টত কথা ক'ব বিচাৰিছো, কেতিয়াও মদৰ লগত মাছৰুম নাখাব। আপোনালোকে যদি কোনোবা খায় বা মদ নাখায় যদিও বেলেগে যদি মাছৰুমৰ বোলে বনাইছে অকণমান মানে বটলত আনি পেলাই মাছৰুম আপুনি যিটো আপোনাৰ যেনেকে মাংস চাংস খায় মদৰ লগত, মাছৰুমৰ লগত মদ খোৱাটো বিজ্ঞানসন্মতভাৱে সেনেকুৱা গৱেষণা পত্ৰ নাই যদিও আমি মাছৰুম এলকহল আছে, এলকহলৰ লগত আমাৰ কিছুমান ৰিয়েকশ্যন হ'ব পাৰে আৰু কিছুমান আপোনাৰ পেটৰ অসুখ বা তেনেকুৱা সমস্যা হ'ব পাৰে। গতিকে মাছৰুমৰ লগত মদ খোৱাটো নিষিদ্ধ। নেক্সট। গতিকে মই সামৰিব বিচাৰিছো এটা কথা কৈ, এইটো হ'ল আপোনাৰ একেই সংস্কৃত এটা শ্লোক, সুবৰ্ণ ৰৌপ্য মাণিক্য বচনৰূপী পুৰিতাহা তথাপি পাৰ্থয় ন্তেয় কৃষকান ভক্ত তৃষ্ণায়া। তাৰমানে সোণা ৰূপা মাণিক কাপোৰ আপোনাৰ ঘৰত যিয়ে নাথাকক, মানুহৰ ঘৰত যিয়ে নাথাকক, লাষ্টত কৃষকৰ পৰা আমি খাদ্য ল'ব লাগিবই। আমি খাদ্যৰ কাৰণে আমি কৃষকৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব। গতিকে আমি কৃষকসকল আমি এলাহেলা মানুহ নহয়। আমি যিমান ডাঙৰ মানুহ নহওক, যিমান ডাঙৰ ব্যৱসায়ী নহওক, কৃষকে কৰা খেতি আমি খাবই লাগিব। এইখিনি কৈ আপোনালোকৰ মই ধন্যবাদ জনাইছো। ধন্যবাদ ডক্টৰ গুণাধ্য কুমাৰ ছাৰলৈ। এতিয়া কাৰোবাৰ প্ৰশ্ন আছে যদি কৰক এতিয়া। ছাৰ মোৰ এটা কুৱেশ্যন আছিলে ছাৰ। কুৱেশ্যনটো হ'ল, হেল্ল', মোৰ নাম শাহবাজ হয় ছাৰ, শাহবাজ। ছাৰ মোৰ এটা কুৱেশ্যন আছিলে, মানে কি অসমৰ ৱেডাৰ চাই হয় বা আৰু এটা নৰ্মেল এভাৰেজ মিডল ক্লাছ মানুহৰ মাইণ্ডছেট ধৰি মানে কোনটো কোৱালিটি কোনটো টাইপৰ মাছৰুম কাল্টিভেশ্যন কৰিলে ভাল হয়? হেল্ল', হেল্ল', হয় ছাৰ। ঠিক আছে, ঠিক আছে, আপোনাৰ কথা মই বুজি পালো। হেল্ল', হয়, হেল্ল', হয় ছাৰ। ঠিক আছে, ঠিক আছে। আপুনি আপোনাৰ এতিয়া মাইকটো আপুনি অফ কৰি থওক, মই আপোনাক কথাটো ক'ব বিচাৰিম, নহ'লে চাউণ্ডটো আপুনি নাপাব ভালকে। অ'কে, ঠিক আছে। ঠিক আছে ছাৰ। তাৰমানে আপুনি কথাটো কৈছে কি, আমাৰ অসমৰ ৱেডাৰ আৰু অসমৰ মানুহৰ মাইণ্ডছেট চাই পেলাই আমি কোনটো মাছৰুম আমি অসমত উৎপাদন কৰিব পাৰোঁ সেইটো আপুনি সুধিছে। চাওক, হয় ছাৰ। অসমৰ যদি ৱেডাৰ চাওঁ আমি কেইবাটাও 3টা মাছৰুমৰ কথা মই আপোনাক উপদেশ দিম। এটা হ'ল অয়েষ্টাৰ, আপোনাৰ খুব কম খৰচতে আপুনি কৰিব পাৰিব, যিটো আমি এইমাত্ৰ ক'লো বা যিখন ফটো এতিয়া লাগি আছে সেইটো অয়েষ্টাৰ মাছৰুম। 2 নম্বৰ, ঠাণ্ডা দিনৰ কাৰণে এইটো। অকমান গৰম হলে আপুনি মিল্কী মাছৰুমটোলৈ যাব পাৰে, মিল্কী মাছৰুম ইয়াত ধুনীয়াকে হয়। আৰু এটা দিব পাৰে আপুনি পেডিষ্ট্ৰ মাছৰুম। এইকেইটা মাছৰুম সদ্যহতে কৰিব পাৰে। তাৰপিছত আমাৰ টেকনলজি আহি আছে, লেণ্টিনাছৰ টেকনলজি আহি আছে। যদি লেণ্টিনাছৰ ভাল টেকনলজি পাওঁ আপোনালোকক নিশ্চয় আমি জনাম। আমি নিজে কৰি চাব লাগিব, গৱেষণা হ'ব লাগিব। তাৰপিছত তৎক্ষণাত আমি কৃষকৰ তাকে নাযাওঁ, কাৰণ কৃষকে লোকচান কৰাতকে আমি আগতে লোকচান ভৰোঁ। তেতিয়া আপুনি ভাল এটা হেৰি পাম, তেতিয়া আমি নিশ্চয় আপোনালোকৰ তাতে যাওঁ। গতিকে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ হ'ল ৱেষ্টাৰ কৰক, মিল্কী কৰক, পেডিষ্ট্ৰ কৰক। 3টা কনফিডেণ্ট আপোনালোকে কৰিব পাৰে। থেংক ইউ ছাৰ। ধন্যবাদ। থেংক ইউ ছাৰ। হেল্ল' ছাৰ, আৰু নমস্কাৰ কাৰোবাৰ ছাৰ। সুধিবলগীয়া জগত তামাং প্লিজ। হয় ছাৰ। জগতে কওক, জগত তামাং কওক। হয় ছাৰ। ছাৰ মই 2018 চনৰ পৰা মাছৰুম কৰি আছো ছাৰ। ক'ত ঘৰ আপোনাৰ? ছাৰ মই তিনিচুকীয়া ডিষ্ট্ৰিক্ট ছাৰ, মাৰ্ঘেৰিটা ছাৰ। মাৰ্ঘেৰিটা, অ'কে, কওকচোন। অ'কে, 2018 চনৰ পৰা কৰি আছো ছাৰ মই। হয় 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 মই 2018 চনৰ পৰা ছাৰ মাজত অলপমান বহুত অসুবিধা পাইছিলো। তো এতিয়া ছাৰ হয় মই 2023 পৰা ছাৰ অলপ মোৰ মাৰ্কেটটো ভাল হৈছে এতিয়া। হয় ছাৰ হয় অসুবিধা এইটো হৈছে ছাৰ, আমি স্পনচাৰ সময়মতে নেপাওঁ ছাৰ, চবতকে হয় ডাঙৰ হয় সমস্যা। আৰু হয় ছাৰ হয় 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 স্পন পালেও ছাৰ আমাৰ অলপ বেছি কষ্টলি পৰে ছাৰ স্পন কেইটা। অ'কে, অ'কে, অ'কে। অলপ কম ছাৰ। হয়, তাৰমানে কি মই কথাটো আপোনালোকক মই সেইকাৰণে জনাইছো, মানে কি মানে আপোনালোকে আমি গোটেইকেইটাই আমি এটা আলোচনা কৰিব লাগে আচলতে। মাছৰুমৰ স্পনটোৱে আচলতে সমস্যা হৈছে।
এতিয়া স্পন আপুনি কিছুমান আছে ধৰক এতিয়া কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ লগত যদি যোগাযোগ কৰিছে আপোনালোকে তাতো আপোনালোকে স্পনটো পাব পাৰে কিন্তু তাই আগতে ক'ব লাগিব 1 মিনিট যদি আপোনালোকে দিয়ে মই অকণমান মই মোৰ আপোনাৰ লেপটপটোৰ বেটাৰীটো অকণমান গৈছে মই অকণমান দেই হয় আৰু কাৰোবাৰ আছে মানে মোৰ বেটাৰীটো অকণমান কমি গৈছিলে যি নহওক আপোনাৰ স্পনটোৰ কথাটো হৈছে স্পনটো আপুনি কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ লগতো যোগাযোগ কৰিব পাৰে আপুনি এনে মোৰ নাম্বাৰটো আপোনালোকে ৰাখক আপোনালোকে লিখি ৰাখিব বিচাৰে নম্বৰটো কওক স্যাৰ 70 দেখিছেনে চবে 70865 42109 হোৱাটছআপ কৰিব পাৰে মোৰ নম্বৰত মই আপোনালোকক কেইটামান নম্বৰ দিব পাৰিম মানে য'ত স্পনৰ কাৰণে কিছুমান মানুহে স্পন বনাই আছে তেখেতসকলৰ নম্বৰ দিব পাৰিম আৰু আপোনালোকেও কোনোবাই আপোনালোকে চেষ্টা কৰক মাছৰুমৰ স্পনটো নিজে বনাবৰ কাৰণে বেছি খৰচা নপৰে কাৰণ কিমান আৰু এনেকে এইটো নবোদয় গোলাঘাট কওকচোন হয় হয় হেল্ল' ছাৰ হয় হেল্ল' হয় কওকচোন হেল্ল' ঠিক আছে নাম্বাৰটো আপোনাক কৈ দিব অ'কে নেকি? অ'কে অ'কে 70865 লিখিছেনে স্যাৰ শুনিছো স্যাৰ অ'কে 70865 লিখিলে পাছত 42109 থেংক ইউ স্যাৰ অ'কে এইটো নম্বৰত মানে হোৱাটছআপ কৰক আপোনালোকক কিছুমান বস্তু আমি মাছৰুমৰ যিখিনি মানুহ মই চিনাকি আছে আপাৰ আছামৰ মানুহখিনিৰ লগত লোৱাৰ আছামৰ চিনাকি এটা লাগিব মই নিশ্চয় আপোনালোকক কৰিম ঠিক আছে কাৰোবাৰ আছে যদি কিবা সোধক স্যাৰ আমাৰ সময় হৈ আহিল নবোদয় গোলাঘাটৰ আমি মাতটো একদম মানে শুনি নাপালো তেওঁ কিবা ক'বলৈ বিচাৰিছিলে হয় 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 হেল্ল' হয় হেল্ল' কওক হয় কওক হেল্ল' কওকচোন শুনিছো কথাখিনি ভালকে অহা নাই নবোদয় গোলাঘাটৰ কথাখিনি অহা নাই আমি একেবাৰে শুনিবলৈ পৰা নাই হয় মই এইখিনিতে এটা এনাউন্সমেন্ট কৰোঁ আমাৰ চেট বক্সত এখন ফিডবেক ফৰ্ম এখন দিয়া আছে ফিডবেক ফৰ্মখন আপোনালোকে পাৰিলে ফিল আপ কৰি দিব চেট বক্সত আৰু নবোদয় গোলাঘাটৰ যিটো প্ৰশ্ন আছিলে যদি পাৰে ফটককে চেট বক্সত মানে লিখি দিয়ক আপুনি হয় পাটকাই গ্ৰীণছৰ কিবা ক'ব হেল্ল' হয় কওক শুনিছো হেল্ল' ছাৰ হয় শুনিছে কওক আপুনি কুৱেশ্যন পাটকাই গ্ৰীণছ মাইকটো অন কৰি লওক হেল্ল' ভুচিটো সিজাই দিব লাগিব নেকি ভুচিটো আপুনি হেৰি কৰিব লাগিব সিজোৱা মানে তাৰমানে ভাপত দিলে ভাল তাৰমানে ধৰক এখন কাপোৰত বান্ধি ল'ব কাপোৰত এই গামোচা বা তেনেকুৱাত বান্ধি ল'ব অকণমান পানী দি পেলাই বান্ধি পেলাই আপুনি পানীটো মানে বেছি থাকে তাৰপিছত আপুনি ভাপত দিব যদি কেৰাহীত যদি বইল কৰিছে তাৰে যিটো ভাপ আছে ভাপত খালি সিজাব উতলাব নালাগে মানে এই ভাতৰ নিচিনা নবনাব ভাতৰ নিচিনাকে পানীত গৰম পানীত ঢালি নিদিব কাপোৰ এখনত দি ভাপত সিজাব ঠিক আছে থেংক ইউ ছাৰ হয় হয় মানে সুধিছে যে কৈছে যে চেৰালিজা প্ৰচেছটো পিডিএফটো দিব নেকি বুলি সুধিছে পিডিএফ ফৰ্মখন কোনটো তেওঁ মানে মেছেজ পঠাইছে চেৰালিজা প্ৰচেছটো পিডিএফটো দিব নেকি বুলি লিখিছে এইটো পিডিএফ যদি আপোনালোকে দিব পাৰে দি দিব মোৰ আপত্তি একো নাই
ছাৰৰ ফোন নাম্বাৰটো ডেফিনেটলি আপোনালোকে ৰাখিছে, ছাৰক পিছত ফোন কৰিও ল'ব পাৰিব, আপোনালোকে কথাখিনি জানি ল'বলৈ পাৰিব। এইটো PDF যদি লাগে আপোনালোকে নিশ্চয় পাব, এইটো মোৰ কোনো কথা নাই। হয় হয়, আপোনালোকে গ্ৰীণ মল প্ৰব্লেমটো ছাৰ আৰু আহিছে কুৱেশ্যন কেইটামান। হয় ৰ'ব, গ্ৰীণ মল প্ৰব্লেম আৰু সলিউশন জনাব। হয় 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 হয়, গ্ৰীণ মল্ডৰ প্ৰব্লেম, আপোনাৰ গ্ৰীণ মল্ডতো প্ৰব্লেম থাকিবই। মানে প্ৰথম কথা হ'ল স্পনটো যদি কিবা অকণমান হ'লেও প্ৰব্লেম থাকে তেতিয়া গ্ৰীণ মল থাকিবই। এতিয়া কিছুমান স্পন আপুনি ধৰিব নোৱাৰি গ্ৰীণ মল থাকে নে নাথাকে। তেতিয়া আপুনি এইটো উপায় নাই, তেতিয়া কি কৰিব লাগিব, গ্ৰীণ মল থকা জেগাখিনি লাহেকে যদি এৰুৱাই আনি খেৰখিনি যদি অকণমান কাটি আনি পেলাই দিব পাৰে, বা যদি বেছিকে গ্ৰীণ মল হৈছে আপুনি সেই বেগটো আপুনি আঁতৰাই দিব। আঁতৰাই নিদিলে সেই গ্ৰীণ মল গৈ পেলাই বেলেগ মলবিলাকতো আপোনাৰ যাব পাৰে, বেলেগ বেগবিলাকতো যাব পাৰে। গতিকে প্ৰথম কথা হ'ল গুটিৰ ভালটো ভাল বীজটো ল'ব পাৰিলে ভাল, তাতে যদি গ্ৰীণ মল যদি থাকে সেই বীজটো ব্যৱহাৰেই নকৰিব। 2 নম্বৰ, অকণমান যদি গ্ৰীণ মল হৈছে, যদি কেমিকেল দিব খোজে, বেবিষ্টিন জাতীয় এটা ঔষধ 2 গ্ৰাম 1 লিটাৰ পানীত যদি গ্ৰীণ মল্ডত স্প্ৰে কৰি দিয়ে তেতিয়াও হয়, কিন্তু মই কেমিকেল দিব টান পাওঁ। তথাপিও যদি আপোনালোকে ব্যৱসায় ভিত্তিত কৰিব বিচাৰে, এই গ্ৰীণ মল সেই জেগাখিনি দিলে গ্ৰীণ মলটো মৰি যাব। আৰু যদি গ্ৰীণ মল থকা বেগ যদি অলপ বেছিকে আছে তেতিয়া সেইখিনি আঁতৰাই দিব লগে লগে, বাকীখিনি যাতে ভালে থাকে। আৰু কমকে যদি অকণমান যদি গ্ৰীণ মল হৈছে আপুনি বেবিষ্টিনত অকণমান মাৰি দিব পাৰে, এইখিনি কৰিব পাৰে। অ'কে ছাৰ। ছাৰ আৰু এটা আছাম ছায়েন্স টেকনলজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিলৰ ডক্টৰ প্ৰাঞ্জল বেজবৰুৱা ছাৰে আপোনাক মেছেজ পঠাইছে, ভেৰি ইনফৰ্মেটিভ প্ৰেজেণ্টেশ্যন, হোপ টু কোলাবৰেট উইথ ইউ ইন নিয়াৰ ফিউচাৰ, ৰিগাৰ্ডছ ডক্টৰ প্ৰাঞ্জল বেজবৰুৱা। থেংক ইউ ছাৰ। এষ্টেকৰ লগত মই যোগাযোগ কৰিছিলোঁ, এষ্টেকে মোক এবাৰ হেৰিও দিছিলে, এটা মাছৰুমৰ সৰুকে 30,000 এটা গ্ৰেণ্ট দিছিলে, সেইটো মতে মই কিছুমান বস্তু কিনিও ল'লোঁ। এষ্টেকক মই ধন্যবাদ জনাইছোঁ। আৰু এষ্টেক এটা প্ৰজেক্ট দিছিলোঁ বাৰু মই এইবাৰ, কিন্তু প্ৰজেক্টটো মই এইবাৰ নাপালোঁ, মাছৰুমৰে দিছিলোঁ। গতিকে নিশ্চয় আপোনালোকৰ লগত যোগাযোগ কৰিবলৈ ভালে লাগিব। ধন্যবাদ ছাৰ, থেংক ইউ। ছাৰ আপোনাৰ কি কয়, আপোনাৰ